আমি সন্তান এটা লাগে বুলিয়ে সন্তান ললে হ'বনে যে আমি এটা ভাল সন্তান যি সন্তানৰ দ্বাৰা সমাজৰ উপকাৰ হয় আপোনাৰ নাম উজ্জ্বলিত হয় আপোনাৰ নামটো আপোনাৰ পুত্ৰৰ দ্বাৰা হ'ব লাগিব যে আমুক ল'ৰাজনৰ দেউতাকেও যে ল'ৰাজনে এটা ডাঙৰ বিশিষ্ট সেইকাৰণে ল'ৰাটোৰ নামটোৰ দ্বাৰা বাপেকৰ চিনাকি হৈছে এতিয়া আমাৰ প্ৰায় সন্তান আছে বাপেকৰ দ্বাৰা পৰিচয় দিব লাগে যে আমুকৰ পিতেকেটো দেখিছা কেনেকে ঠেং পাক খাই গৈছে বাটত দেউতাক সমাজৰ আগশাৰীৰ একেবাৰে ভকত প্ৰাথমিকৰ সভাপতি এইয়া তেওঁৰ ল'ৰাই সেইয়া দোকানৰ মুখত দেখিছা কেনেকৈ পেকেট খাইছে কোটেশ্বৰ লক্ষ্য হাতত লৈ যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱ পুৰুষৰ ঘোষা শাস্ত্ৰখানি চৈতন্য কৰাৰ লগতে সৰলীকৰণৰো দায়িত্ব আমাক অৰ্পণ কৰিছে সেয়েহে আপোনাসৱৰ শ্ৰীচৰণত এই দ্বিতীয় বৈকুণ্ঠপুৰীত পাৰিষদ স্বৰূপ বাপাই সমস্ত আপোনাসৱৰ শ্ৰীচৰণত আমি মাধৱ পুৰুষৰে এঝোকা বাণীৰে আমি শৰণে পখিছো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম কৃষ্ণ হে যদুপতি মই মোৰ সমতি নাজানো সেৱা তোমাৰ কেৱলে তোমাৰ চৰণ পংকজে শৰণ কৰিলো শৰণ কৰিলো কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ কৃষ্ণ হে পৰম কৃপালু বাপাই সমস্ত শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ বৈষ্ণৱ বৰনামঘৰ ভাকুমৰা ৰহমৰীয়া স্থানৰ আৰু মাছপাৰ নামঘৰত উপবিষ্ট হৈ থকা একান্ত প্ৰভু কৃষ্ণ সেৱক বাপাই সমস্ত আপোনাসৱৰ শ্ৰীচৰণত আমি সেৱা জনাইছো যে আপোনাসৱৰ কৃপাতে আজি আমি বিশেষকৈ আমাৰ ভাতৃপ্ৰতিম ৰেৱতী বাপজনাৰ জৰিয়তে আৰু আমাৰ সন্মুখত দেখিছে ইউটিউব চেনেলৰ কালিন্দী ভোমোৰা চেনেলৰ আমাৰ প্ৰসন্ন বাপজনাৰ কৃপাতে আজি আহি আপোনাসৱৰ চৰণ দৰ্শন কৰিবলৈ পাইছোঁ সেয়েহে আমি তেৰাসৱৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু লগতে সমস্ত বাপ বান্ধৱ আই মাতৃ সমস্তৰ চৰণত সেৱা জনাইছোঁ আৰু আমাৰ লগত আপোনাসৱক পৰিচয় কৰাই দিছে সমল ব্যক্তি হিচাপে যে আমাৰ গুৰু সদৃশ আমাৰ মাজত আছে আমাৰ কোষেশ্বৰ বৰা বাপজনা আৰু লগতে আছে আমাৰ শ্ৰীপানীৰ নবীন গগৈ বাপজনা আৰু আপোনাসৱৰ এই অঞ্চলৰে চাবুৱাৰ আমাৰ দাস প্ৰভুজনা আৰু লগতে আপোনাসৱে দেখিছে মোৰ নিশ্চয় কাষতে আছে আমাৰ স্বামী যতীন চন্দ্ৰ বৰা বাপ তেওঁৰ চৰণতো আমি সেৱা জনাইছোঁ তেৰাসৱৰ কৃপাতে আমি অকণো ইমান দূৰ 10 ঘণ্টা এনে আমাৰ 12 ঘণ্টা লাগিছে কিন্তু 2 ঘণ্টা আমি অটত ৰৈছোঁ
10 ঘণ্টা কিন্তু আমি কণ্টিনিউ আহি আছো গতিকে এই যাত্ৰা পথত বাপসকলৰ লগত আলাপ আলোচনা কৰি আহি থাকোঁতে আমি ইমান দূৰণি মানে দীঘল ৰাস্তাটো আমি অনুভৱ কৰিব নোৱাৰিলোঁ সুন্দৰভাৱে আহি পালোহি আপোনালোকৰ ওচৰত সেয়েহে সমস্তকে সেৱা জনাই আজি প্ৰধান যি মূল উদ্দেশ্য আৰু লক্ষ্য এইয়ালৈ আমি ঘোষা শাস্ত্ৰখানি চৈতন্য কৰাৰ কাৰণে আমি আপোনালোকৰ চৰণত সেৱা জনাই আগবাঢ়িছোঁ কৃষ্ণ সংগৰ গুৰু হৰি ৰাম হৰি রাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম রাম রাম নমো ভগবতে বাসুদেবায় শ্রী শ্রী কৃষ্ণায় নমো নমঃ মুক্তি তো নিস্পৃহ জিতু হেহি ভকত নব ৰসময় মাগহ ভকতি সমস্তমস্তকমনি নিজ ভকতৰ বৈশ্য ভজোহেন দেৱাযদুপতি ৰাম ভজোহেন দেৱাযদুপতি কৃষ্ণ ভজনীয় দেৱতাজন হৈছে প্ৰভু কৃষ্ণ আৰু এই কৃষ্ণৰ পৰাই আমি সকলো জন্ম লৈছো য'ৰ পৰা আহিছো আমি তলে যাব লাগিব নহয়নে বাৰু কাৰণ ভগৱন্তই কৈছে যে মনুষ্য জাতি মোৰ অতি প্ৰিয় বুলি কৈছে মনুষ্যসকল মোৰ অতি প্ৰিয় আন জীৱসকলক কোৱা নাই কিয় কোৱা নাই বাৰু যে ভগৱন্তই কৈছে উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰি জাতিকে মই সৃষ্টি কৰিছো বিভিন্ন প্ৰকাৰে দায়িত্ব দিছো কিন্তু মনুষ্য জাতিক মই সৃষ্টি কৰিছো মোৰ শৰীৰৰ পৰা সৃষ্টি কৰিছো যে মুখৰ পৰা ব্ৰাহ্মণ বাহুৰ পৰা ক্ষত্ৰিয় উৰুৰ পৰা বৈশ্য আৰু চৰণৰ পৰা ক্ষুদ্ৰ এই চাৰি জাতিৰ পৰাই বিভিন্ন প্ৰকাৰৰ আমাৰ জাতি আছে নহয়নে বাৰু বিভিন্ন প্ৰকাৰৰ আমাৰ মনুষ্যসকল আছে আমাৰ জাতি ভাগ কৰি কৰি থোৱা আছে গতিকে ভগৱন্তই কৈছে সেইকাৰণে মোৰ অতি প্ৰিয় কাৰণ মনুষ্যসকলে ভাল বেয়া বিচাৰ কৰিব জানে হয়নে নহয় যে আমি কোনটো ভাল কোনটো বেয়া তাক আমি বিচাৰ কৰি চাব জানো আৰু সেইকাৰণে প্ৰভুৱে কৈছে যে মনুষ্যই এটা কথাই জানে যে সৃষ্টিৰ আদিতেই মই আছো আৰু মধ্যটো মই আছো আৰু শেহান্তলৈকৈ ময়েই থাকিম সৃষ্টি স্থিতি লয়ৰ অধিকাৰী মই আৰু সেই মই বস্তুটোৱে জানে মনুষ্য সকলে সেইকাৰণে তেৰাসৱে মোক ভক্তি কৰে মোক সেৱা পূজা কৰে আনক কেতিয়াও কৰিবলৈ নাযায় অন্য দেৱ দেৱীক পূজা কৰিবলৈ গ'লে আমাৰ কষ্ট আছে বহুত নহয়নে বাৰু বহুত বিঘিনি আছে বুলি কৈছে কাৰণ যাগ যজ্ঞ পূজা পাতল কৰিবলৈ যাওঁতে আমি ঢেৰ নিয়ম পালন কৰিব লাগিব
কিন্তু কলিৰ মনুষ্যসকলৰ একেবাৰে আয়ু কম, সীমিত জ্ঞান, অল্পমতি। এই কম সময়ৰ ভিতৰতে আমি সেইখিনি কৰিব পৰা আমাৰ ক্ষমতা নাই। সেইকাৰণে কৈছে অল্পতে সন্তুষ্ট কৰিব পৰা, অলপতে গতি সাধন কৰিব পৰা পদ্ধতিটোৱে হৈছে শ্ৰৱণ আৰু কীৰ্তন। যে নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তন শ্ৰেষ্ঠ কৰিছে। গতিকে আমি আজি কোন ধৰ্ম পালন কৰিছোঁ? আমাৰ উদযাপন সমিতিয়ে সমস্তকে এটা উপকাৰ কৰিছে কলি যুগত, দ্বিতীয় বৈকুণ্ঠপুৰী কৰি দিছে আৰু আমাক কি কৰিছে? সুন্দৰভাৱে আহি ইয়াত ঈশ্বৰ কথা শুনিবলৈ সুবিধা কৰি দিছে। আৰু এই সুবিধা কৰি থকাতে আকৌ আমাৰ ভোগ বিয়া যদি কিবা লাগে তাৰো ব্যৱস্থা আমাৰ উদযাপন সমিতিয়ে কৰিছে, নহয়নে বাৰু? আজি আমি একো চিন্তা নিজাববীয়াকৈ কৰিব নালাগে। আমি মাত্ৰ একান্ত মনে কায় বাক্য মন এক কৰি আজি ঈশ্বৰৰ কথা শুনিব লাগে। এইকণ কৃপায়ে যদি আমি সুন্দৰভাৱে লৈ আজি 2 ঘণ্টা বা 1.5 ঘণ্টা আমি ঈশ্বৰৰ কথা শুনিম, এইকণ শুনি আমি পুণ্য সঞ্চয় কৰিব লাগিব, যি পুণ্য আমি গৃহত থাকি কেতিয়াও কৰিব নোৱাৰোঁ। আৰু ভগৱন্তৰ শ্ৰৱণ আৰু কীৰ্তন আৰু তেওঁক শ্ৰেষ্ঠতা আছেনে নাই, এই কথাবিলাকৰ বিচাৰ বিবেচনা কৰিবৰ হ'লে আমি প্ৰথম ভক্তি মাৰ্গত আহিবৰ হ'লে আমি সাধুৰ সংগলৈ আহিব লাগিব। আজি আমি সাধু সংগলৈ আহিছোঁ। এই সাধু সংগত আজি আমি কি কৰিম? ঈশ্বৰৰ কথাবিলাক শ্ৰৱণ আৰু কীৰ্তন কৰিম, নহয়নে বাৰু? আৰু এইকণ কৰাৰ ফলত আজি আমি মনুষ্য জন্ম আমাৰ সফল হ'ব, নহয়নে বাৰু? অকণমান শুনিয়েই আমি হয়তো আমাৰ জীৱনৰ পৰম ধন্য যি কাম, যি কৰ্ম, তাকে আজি আমি সাধন কৰিব পাৰিম। কলি যুগ শ্ৰেষ্ঠ যুগ বুলি কৈছে 4টা যুগৰ ভিতৰত, সত্য, ত্ৰেতা, দ্বাপৰ, কলি। কিন্তু কলি যুগক শ্ৰেষ্ঠ কৰিছে শাস্ত্ৰই। কিয়? যে কলি যুগৰ মনুষ্যসকলে অন্য কৰ্ম কৰিব নালাগে, মাত্ৰ ঈশ্বৰৰ নাম ল'লেই তৰি যাব পাৰিব। সেইকাৰণে কৈছে ধৰ্ম, অৰ্থ, কাম, মোক্ষ, এই 4 সাধন কলিত মনুষ্যই কৰিব পাৰে। ভাৰতবৰ্ষ পুণ্য ভাৰত ভূমি, ধন্য কলি যুগ, ধন্য নৰতনু। আৰু এই তনু শোধন কৰিবৰ কাৰণে কি পাইছোঁ? ধন্য হৰিনাম, ঈশ্বৰৰ নাম পাইছোঁ। এই 4টা যদি আমি সুন্দৰভাৱে সাধন কৰিব পাৰোঁ, তেতিয়াই হ'ব আমাৰ ধৰ্ম, অৰ্থ, কাম, মোক্ষ পুৰুষাৰ্থ, 4 পুৰুষাৰ্থ সাধন। সেয়েহে এতিয়া ঘোষা শাস্ত্ৰত, এই শাস্ত্ৰভাগ অগাধ শাস্ত্ৰ, এই শাস্ত্ৰ তুলনা দিছে এটা বগৰী, পকা বগৰী ফলৰ লগত। বহু সন্ত মহন্ত পণ্ডিতসকলে যে এটা পকা বগৰী দেখাৰ লগে লগে আমাৰ কি হয়? যে জিভালৈ পানী আহি যায়, নহয়নে বাৰু? বৰ সুন্দৰ, বৰ ধুনীয়া লাগিব। আৰু চুই চালে কি হয়? লুথুপ থুপ, নহয়নে বাৰু? লুলতুলীয়া, খাবলৈ বৰ মজা লাগিব বুলি আমি দেখাৰ লগে লগে অনুভৱ কৰোঁ। ঠিক তেনেকৈ এই ঘোষা শাস্ত্ৰভাগো সুন্দৰকৈ ঘোষা ফাঁকি সুন্দৰ সুৰত যদি আপুনি গাই মন বাক্য এক কৰি, তেতিয়াহ'লে গোৱাজনৰতো যি লাভ হ'ব আৰু শুনাজনৰো সিমানেই লাভ হ'ব, যে শুনি মন প্ৰাণ সাত পৰি যাব। আৰু কিন্তু ইয়াৰ তত্ত্বখিনি আকৌ বহুত গভীৰ, বহুত টান। যেনেকৈ বগৰীটো খাবলৈ ভাল, গুটিটো একেবাৰে টান, তাক ভাঙিব নোৱাৰি, নহয়নে বাৰু? ঠিক তেনেকৈ আমাৰ শাস্ত্ৰ, ঘোষা শাস্ত্ৰখানিও বোলে তেনেকুৱাই শাস্ত্ৰ। গতিকে আমি কলিৰ মনুষ্য, অল্পমতি, সীমিত আয়ু, অল্প জ্ঞানেৰে সৈতে আপোনাসৱৰ ওচৰত এই ঘোষা শাস্ত্ৰখানি সৰলীকৰণ কৰিম বুলি আমি কেতিয়াও ভাবিব নোৱাৰোঁ। আপোনাসৱৰ সহায় সহযোগিতা সমস্তই আগবঢ়ালে আমি নিশ্চয় ঈশ্বৰৰ কথা কৈ যাম বুলি ভাবিছোঁ। আৰু লগতে আমাৰ গুৰু সদৃশ কোষেশ্বৰ বাপজনাৰ চৰণত সেৱা জনাইছোঁ, যাতে আমি তেওঁক যদি সহায়ৰ হাত আগবঢ়াওঁ, বাপজনাই আমাক সহায় কৰিব বুলি সেৱা আগবঢ়াইছোঁ। কৃষ্ণ। এতিয়া কৈছে মুক্তিটো নিস্পৃহ যিটো, সেহি ভকতক নমো ৰসময়ী মাগহু ভকতি।
এটা এই ভকতি কোনে মাগিছে বাৰু ৰসময় মাগোহ ভকতি কোনে মাগিছে যে আমি জীৱসকলে নহয়নে বাৰু কি বিচাৰিছো যে মুক্তিটো যি মুক্তি হল 5 প্ৰকাৰ এই 5 প্ৰকাৰ মুকুতিকো জনে নিবিচাৰে সেই ভকতক যি ভকতে এই 5 প্ৰকাৰ মুকুতিৰ দ্বাৰা মুক্তি নিবিচাৰে সেইজন ভকতৰ চৰণতহে বোলে আমি ৰসময় ভক্তি বিচাৰিছো বুলি কৈছে এটা নৱবিধ ভক্তিৰ 9টা ৰস ভাগে ভাগে পোৱা যায় নহয়নে বাৰু গতিকে নৱৰস এই নৱৰসময় ভকতি বিচাৰিছে কোনে জীৱ সমস্তই কাৰ পৰা বিচাৰিছে যে যিজন ভকতে 5 প্ৰকাৰ মুকুতিৰ ওপৰত সেইজন কোন সেইজনে হৈছে আমাৰ পৰম আৰাধ্য দেৱতা প্ৰভু কৃষ্ণ তেওঁৰ বাহিৰে আৰু আন কোনো নাই কাৰণ তেওঁ সৃষ্টি স্থিতি প্ৰলয়ৰ অধিকাৰী লয়ৰ অধিকাৰী নহয়নে বাৰু গতিকে তেওঁতকৈ আৰু কোনো নাই এই 5 প্ৰকাৰ মুকুতি কোনে বিচাৰে যে আমি যিবিলাক মায়াৰে বান্ধনত পৰি আছো মায়াৰ কবলত পৰি আছো সেই জীৱসকলকে এই মায়াতে বন্দী হৈ মায়াৰ ভিতৰৰ পৰাই ভক্তি কৰি এই ভাগে ভাগে ভক্তি মানে মুকুতিখিনি বিচাৰে যেনে ভক্তি কৰিব তেনে ফল পাব সেইকাৰণে 5 প্ৰকাৰ মুকুতি কৈছে যে শালুক্য সমীপ সাৰূপ্য সাজুৰ্য আৰু নিৰ্বাণ এই 5 প্ৰকাৰ মুকুতি যোনে বাঞ্ছা নকৰে তেওঁই হৈছে প্ৰভু কাৰণ তেওঁ সৃষ্টিয়ে কৰিছে তেওঁই সমস্ত সৃষ্টিৰ অধিকাৰী গতিকে তেওঁ বিচাৰিব নেকি তেওঁ আনক দিবহে গতিকে আমি জীৱসকলেও কি কৰিছো এই মুকুতিৰ ভিতৰত আবদ্ধ হৈ থকা সকলৰ চৰণত আমি ৰসময় ভক্তি বিচৰা নাই যি এই 5 প্ৰকাৰ মুক্তিৰ ওপৰত তেওঁৰ পৰাহে আমি এই ৰসময় ভক্তি বিচাৰিছো সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য সমস্ত বুলি কওঁতে সকলো নহয়নে বাৰু আৰু কৈছে মস্তক মণি তাৰমানে আমাৰ এই শিৰ যাৰ সমস্ত জীৱৰ শিৰ যাৰ চৰণত দিলে মুকুতি লাভ কৰিব পাৰি সেইজনেই হৈছে প্ৰভু ভগৱন্ত কিন্তু সেইজনেও আকৌ কি কৰিছে একান্ত ভকতসকলৰ বোলে বৈশ্য হৈ থাকে ভকতে যেনেকৈ বিচাৰে তেওঁ তেনেকৈ চলিব বিচাৰে ভকতৰ বৈশ্য হৰি বুলি কয় নহয় জানো আৰু ভগৱন্তই নিজে কৈছে যে ভকতৰ মূৰ্তিতে মোক দেখা পাবা জীৱসকলক কৈছে নহয়নে বাৰু যে একান্ত ভকতসকলৰ মাজতে মই থাকোঁ গতিকে মোক বিচাৰিবৰ হলে সাধু সংগলে যাবা ভকতৰ মাজলে যাবা তাতেই পাবা কাৰণ ভগৱন্ত সমস্ত জীৱতে বিৰাজমান হৈ আছে সেইকাৰণে আমি ইজনে সিজনক দেখাৰ লগে লগে কি কৰোঁ যে কৃষ্ণ বাপ নহয়নে বাৰু কিয় কওঁ যে মই কাক সেৱা কৰিছোঁ যে আপোনাৰ হৃদয়ত যিজন পৰমাত্মা ৰূপে আছে সেই প্ৰভুজনক আমি কৃষ্ণ কৈছোঁ ইজনে সিজনক গতিকে সমস্ত জীৱতে আমি বিষ্ণুময় দেখিব লাগিব গতিকে সেইকাৰণে কৈছে যে সকলোৰে ওপৰত সেই প্ৰভু ভগৱন্ত তেওঁৰ চৰণতে আমি ৰসময় ভক্তি বিচাৰিছোঁ আৰু কৈছে যিজন ঈশ্বৰে ভকতৰ ওচৰত ভকতে যি কয় যেনেকৈ তেনেকৈয়ে তেওঁ কৰ্ম কৰে ভকতে যেতিয়াই বিচাৰে তেতিয়াই তেওঁ ভকতক সহায় কৰে সেইজন ভগৱন্তকে বুলি কি বুলি কৈছে ভজু হেন দেৱ যদুপতি যদু কুলৰ পতি বুলি কৈছে পতি মানে গৰাকী নহয় জানো গতিকে সেইজন ভগৱন্তকে বোলে আমি সদায় ভজো তাৰমানে সেৱা কৰোঁ ভক্তি কৰোঁ বুলি কৈছে গতিকে এই ঘোষা ফাঁকিয়ে আমাক আমাৰ সীমিত জ্ঞান ইয়াক বিস্তাৰিতভাৱে বহুতখিনি কৈ থাকিব পাৰি কিন্তু আমি সহজ সৰলভাৱে এইখিনিকে বুজিছোঁ যে ভগৱন্তই ভকতক ৰক্ষা কৰে আৰু কেনেকৈ ৰক্ষা কৰে যেতিয়াই ভকতে যেনেকুৱাই বিপদত নপৰক কিয় ভগৱন্তক যদি এবাৰ কাই বাক্য মনে আহ্বান জনাই হে প্ৰভু তুমি আমাক ৰক্ষা কৰা লগে লগে ৰক্ষা কৰে নহয়নে বাৰু আৰু ভগৱন্তই কি কৰে ভকতৰ বাক্যবিলাক সদায় ৰক্ষা কৰি চলে তাৰ প্ৰমাণ
আপোনালোকৰ ভকতি মন্থনত প্ৰথমতে আছে যে প্ৰথম দেখাইছে প্ৰহ্লাদৰ কথাটো যে প্ৰহ্লাদ 5 বছৰীয়া এজন শিশু কিন্তু তেওঁ বিষ্ণু ভক্ত নহয়নে বাৰু কাৰণ মহাভাগৱত মাতৃৰ গৰ্ভতে তেওঁ গোটেই ভাগৱত শুনি আহিছে আৰু সেই কাৰণে সেই 5 বছৰীয়া শিশুৱে মাত্ৰ প্ৰভুৰ বাহিৰে আৰু আনক কেতিয়াও চিন্তা নকৰে কিন্তু তেওঁৰ পিতৃ দুৰ্দান্ত দস্যু আৰু তেওঁ কি হয় বিষ্ণুৰ শত্ৰু নহয়নে বাৰু ভগৱন্ত প্ৰহ্লাদৰ পৰম ভজনীয় ভগৱানজন হল বিষ্ণু আৰু কিন্তু তেওঁৰ পিতৃ আকৌ বিষ্ণুৰ বৈৰী শত্ৰু বিষ্ণুৰ নামকে নুশুনে কিন্তু প্ৰহ্লাদে পিতৃয়ে নিবিচৰাটো প্ৰহ্লাদে কৰি গৈ আছে নহয়নে বাৰু কাৰণ ভগৱন্ত সেৱকে কেতিয়াও আনলৈ ভয় নকৰে নহয়নে বাৰু কোনো অপশত্ৰুৱে তেওঁক ক্ৰিয়া কৰিব নোৱাৰে তেওঁৰ এটা দৃঢ় বিশ্বাস আছে যে মই যাক ভাবিছো তেওঁ সমস্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী প্ৰভু ভগৱন্ত তেওঁৰ চৰণত মই আশ্ৰয় লৈছো মোৰ কেতিয়াও বিপদ আহিব নোৱাৰে সেই কাৰণে আমি একান্ত সেৱক হ'ব লাগিব এই প্ৰভু ভগৱন্তৰ তেতিয়া আমাৰ কতো কেতিয়াও বিপদ নাহে আজি প্ৰহ্লাদক দেউতাকে বাৰম্বাৰ বিষ্ণুক ভক্তি কৰিবলৈ নিদিয়ে বিভিন্ন প্ৰকাৰে শাস্তি প্ৰদান কৰিছে নহয়নে বাৰু ঈশ্বৰৰ নাম লৈ থকাৰ কাৰণে আৰু শেহত তেওঁ কি কৰিছে আমি চমুকে কৈছো যে তুমি যে কৈ থাকা তোমাৰ ভগৱান বিষ্ণু ক'ত আছে বোলে সমস্ততে আছে সমস্ততে যে আছে তুমি মোক প্ৰমাণ কৰি দিব লাগিব ক'ত আছে মোক দেখুৱাই দিয়া তেতিয়া প্ৰহ্লাদে কি কৰিলে সেই 5 বছৰীয়া শিশুৱে একো বুজিয়ে পোৱা নাই নহয়নে বাৰু মাত্ৰ জানে তেওঁ সৰ্বব্যাপী আছে প্ৰভু ভগৱন্ত এই কথাষাৰ তেওঁ জানে সেইকাৰণে কি কৰিলে যে এই স্তম্ভটোতে আছে বুলি দেখাই দিলে আৰু ভগৱন্ত ভকতৰ বৈশ্য হৰি গতিকে তেওঁ ভকতৰ বাক্য ৰাখিবৰ কাৰণে সেই স্তম্ভতে প্ৰকট হৈ দেখাই দিলে প্ৰমাণ চাওকচোন আমাক কিমান দিছে ঈশ্বৰ আমাৰ কাৰণে কিমান লগতে থাকে আমি তেওঁক বান্ধিব পাৰিব লাগিব আমি এটা কি কৰিছো যে মায়াৰহে আমি বন্দী হৈ আছো ভকতৰ ভক্তিত আমি ভগৱন্তৰ ভক্তিত আমি বন্দী হ'ব বিচৰা নাই সেই কাৰণেই প্ৰতিটো বিপদতে প্ৰভুৱে ভকতক ৰক্ষা কৰিবৰ কাৰণে তেওঁ সদায় শংখ চক্ৰ গদা পদ্ম ধৰি তেওঁ সাজু হৈ থাকে কোন সময়ত মোৰ ভকত কি বিপদত পৰিব ঠিক নাই মই ৰক্ষা কৰিব কাৰণে দুষ্টক দমন সন্তক পালন কৰিবৰ কাৰণে ভগৱন্ত সদায় ভকতৰ কাৰণে সাজু হৈয়ে থাকে যেনেকৈ প্ৰহ্লাদক তেওঁ যতে কলে ইয়াতে আছে তাতে ওলাই যেনেকৈ বিশ্বাস ধৰ্মটো তেওঁৰ ৰক্ষা কৰিলে ভকতক ৰক্ষা কৰিলে এই কথাখিনি জনাৰ পাছত আমি আৰু কিবা বুজিবলৈ থাকে নেকি বাৰু আমি এটা গাই থাকো হৰিত শৰণ লয়াজি তুজনায়ে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে দুৰ্ঘোৰয় পাৰ সংসাৰ সাগৰে সিটো মহাজনে অতি প্ৰয়াসে তৰে এই ঘোষাৰ মাজেদি মাধৱ পুৰুষ জনাই কিন্তু আমাক সুন্দৰকে ইয়াৰ অৰ্থবিলাক বুজাই দিছে যে আমি মাত্ৰ হৰিত একান্তভাৱে শৰণ ল'লেই হ'ল তেওঁ যিমান আমাৰ এই সংসাৰখনত যিমান দুৰ্ঘোৰ সংসাৰখনত যিমান বিপদ হ'লেও কিন্তু তেৰাৰ চৰণত যদি আমি আশ্ৰয় গ্ৰহণ কৰি থওঁ তেওঁ আমাক সহায় কৰি থাকিবই সেইকাৰণে কৈছে আমি সেইজন যদুপতিকে বোলে আমি ভজো বুলি কৈছে নহয়নে বাৰু আমাৰ প্ৰথম ভজনতেই মাধৱ পুৰুষে ভগৱন্তক কেনেকৈ ভজিব কোনজন ঈশ্বৰক ভজিব তাৰ চিনাকি কৰি দিছে ইয়াৰ পাছত কৈছে যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি
পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰো হৃদয়ত ৰাম উপাসা কৰো হৃদয়ত কি কলে তেওঁৰ নাম কত উপাসা কৰো যে আমি হৃদয়ত নহয়নে বাৰু হৃদয়ত তেওঁৰ নাম স্মৰণ কৰো তেওঁক কিয় কৰো যাৰ ৰাম কৃষ্ণ নাম যাৰ নাম ৰাম আৰু কৃষ্ণ বুলি কৈছে নহয়নে বাৰু নাৱে ভৱ সিন্ধু তৰি এই সিন্ধু এই ভৱ সাগৰখন তৰি যাবৰ কাৰণে কি নাৱত উঠিবলৈ কৈছে যে তনুৰূপী এই আমাৰ শৰীৰটোৱে হ'ল এখন নাও নহয়নে বাৰু তনু নাও এই তনু নাওখনত কি বুলি কৈছে যে ৰাম নাম ঈশ্বৰৰ নাম বস্তু যদি আমি এই নাওখনত ভৰাব পাৰিছো তেতিয়াহ'লে কৈছে পাৱে পৰম পদ পাপী যত এই নাম বস্তু যেতিয়া আমি এই তনু নাওখনত ভৰাম তেতিয়া আৰু আমি এই ভৱসাগৰখনৰ পৰা তৰি যাবলৈ পৰম পদ পাবলৈ ঈশ্বৰৰ ওচৰত পৰম পদ পাবৰ কাৰণে আৰু আমাক বেলেগ এটা পাই নালাগে লাগিব নেকি ঈশ্বৰৰ নাম ল'বলৈ আমাক ঢেৰ টকা পইচা সা সম্পত্তি লাগিব নেকি বাৰু ঐশ্বৰ্য বিভূতি লাগিব নেকি যে খুব সুন্দৰ ঘৰ দুৱাৰ গাড়ী মটৰ ইত্যাদি কৰি এই যাৱতীয় বস্তুখিনি হ'লেহে আমি ঈশ্বৰৰ নাম ল'ব পাৰিম সেইটো আছে নেকি বাৰু কৰবা কেতিয়াও নাই মাত্ৰ আমাৰ কাই বাক্য মন এই তিনিটা এক কৰিয়েই আমি তেওঁৰ নাম ল'লেই আমাৰ এই তনু নাওখন এই ভৱসাগৰখন তৰি যাব কলে যাব যে ৰাম নামৰ পাল তৰি আমি বৈকুণ্ঠলৈ নাওখন পুনাই দিব লাগিব নহয় জানো এই ভৱসাগৰখনৰ পৰা তেতিয়াহে আমাৰ নাওখন সঠিক দিশত গৈ পাবগৈ নহলে যদি আমি বঠা মাৰোঁতে বা অন্য বেলেগ মায়া মোহ এই দম্ভ দৰ্প অহংকাৰ সদৃশ এই কামনা বাসনাবিলাক যদি এই তনু নাওখনত ভৰাই থওঁ তেতিয়াহ'লে আমি বৈকুণ্ঠৰ ফালে আমাৰ নাওখন পঠাব পাৰিমনে বাৰু কেতিয়াও নোৱাৰিম সেইকাৰণে কৈছে যাৰ নাম বোলে ৰামকৃষ্ণ নাম সেই নাম যদি আমি এই তনু নাওখনত ভৰাব পাৰো হীৰা মুকুট সদৃশ সুবৰ্ণ এই যদি নাম আমি ভৰাব পাৰো তেতিয়াহ'লে আমাৰ নাওখন সদায় যি দিশৰ পৰা আহিছো সেই দিশলৈকে আমাৰ যাব কিন্তু অন্য দিশলৈ আমাৰ কেতিয়াও নাযায় সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰো হৃদয়ত এটা সদানন্দ সদায় যি আনন্দত থাকে তাৰপিছত কৈছে সনাতন সদায় আমাৰ আনন্দ নটা আনন্দত আমাৰ প্ৰভু ভগৱন্ত প্ৰৱৰ্তি থাকে নহয় নহয়নে বাৰু চিদানন্দ সদানন্দ স্বৰূপানন্দ পৰমানন্দ নহয়নে আদিকে কৰি আমাৰ আনন্দ আছে সেই আনন্দতে আমাৰ ভগৱন্ত প্ৰৱৰ্তি থাকে আৰু ঈশ্বৰৰ নাম যোনে একান্তভাৱে লয় সেই ভকতৰ মুখত সদায় হাঁহি থাকিবই কেতিয়াও মনটো মাৰি তেওঁ নাথাকে আৰু তেওঁক দেখাৰ লগে লগে সেই দেখাজনেও তেওঁক হাঁহি এটা মাৰি কৃষ্ণ বুলি ক'ব কাৰণ কৃষ্ণ প্ৰভু ভগৱন্ত প্ৰকট হৈ আছে হৃদয়ত আছে নাম বস্তু লৈ আছে ধাৰণ কৰি গতিকে সেই জীৱক দেখাৰ লগে লগে আনৰো আনন্দ আহি যাব পাৰে সেইকাৰণে কৈছে সেইজন যি সদায় আনন্দতে থাকে সেইজনকহে আমি বোলে উপাসা কৰো তেওঁকে আমি হৃদয়ত ধ্যান কৰো তেওঁৰ সেই নাম আমি হৃদয়ত ধাৰণ কৰো তেওঁৰ পদপংকজকে আমি হৃদয়ত লৈ থাকো নহয়নে বাৰু এই কথাখিনি আমাক ইয়াত কৈছে গতিকে এই দুজোকা ঘোষাতে আমাৰ প্ৰকৃত ভগৱন্তজনৰ স্বৰূপ ইয়াত দাঙি ধৰিছে আৰু এই তেওঁৰ কি কৰিলে আমি কেনেকৈ এই তনু নাও এই শৰীৰ এই মনুষ্য শৰীৰ অমূল্য বুলি কৈছে
যে মনুষ্য জন্ম শ্ৰেষ্ঠ, কিন্তু এই শ্ৰেষ্ঠতাটো কৰিব লাগিব আকৌ আমি কৰ্মৰ দ্বাৰা, ঈশ্বৰৰ নামৰ দ্বাৰা। ধৰ্মৰ বাগজৰীডাল বোলে আমাৰ আইসকলৰ হাতত আছে। এখন সুন্দৰ গৃহ বৈকুণ্ঠপুৰীলৈ পৰিণত কৰিবৰ কাৰণে অশেষ চেষ্টা বোলে আইসকলেহে কৰিব লাগিব, বাপসকলৰ নহয়। বাপসকলে মাত্ৰ ঘৰখন পৰিচালনা কৰিবৰ কাৰণে কেনেকৈ ক'ত জীৱকেইটাক শান্তিত ৰাখিব পাৰিব, গোটেই টকা পইচাৰ পৰা ধৰি কৰ্মখিনি বাপসকলে কৰে। কিন্তু আইসকলে মাত্ৰ তাক পৰিচালনা কৰি সেইখিনি শুদ্ধভাৱে ব্যৱহাৰ কৰি ল'ৰা ছোৱালী গঢ় দিয়াৰ পৰা ধৰি ঘৰখন সুন্দৰ কৰা, ভকত ভগৱন্তক সেৱা কৰাৰ পৰা ধৰি গোটেই কৰ্মখিনি আইসকলে কৰিব লাগে। গাৰ্হস্থ্য ধৰ্ম পালনৰ ক্ষেত্ৰত আইসকলৰহে হাত আগবঢ়াব লাগিব। কাৰণ এজন যদি ধৰ্মৱান ৰজা তৈয়াৰ কৰিছে, তাৰ হ'লে বিপৰীতে আপোনালোকে চাওক এগৰাকী আইৰ যথেষ্ট অৰিহণা আছে। এজন যদি ভাল পুত্ৰ জন্ম দিছে, সেই জন্ম দিয়া পুত্ৰজনৰ অৰিহণা বিশেষকৈ আইসকলৰ আছে। যেনেকৈ প্ৰহ্লাদৰ কথা আপোনালোকৰ ওলাইছে নহয়নে বাৰু? সেইকাৰণে কৈছোঁ আজি ভকতি মন্থনত প্ৰথমতেই আছে প্ৰহ্লাদৰ কথা দিছে। কিয় দিছে? যে প্ৰহ্লাদক মহাভাগৱত কৰিবলৈ চেষ্টা কোনে কৰিলে? যে প্ৰহ্লাদৰ মাক কয়াধু মাতৃয়ে কৰিছে। কাৰণ হিৰণ্যকশিপুৱেতো কৰা নাই, তেওঁ কাৰণ ঈশ্বৰৰ বৈৰী, তেওঁ ভগৱন্তই শত্ৰু বুলি ভাবিছে। আৰু তেওঁক জানো আকৌ এজন মহাভাগৱত পুত্ৰ পাম বুলি তেওঁ আশা কৰিব পাৰে জানো? তেওঁ কেতিয়াও সেইটো চিন্তা কৰা নাছিলে। কিন্তু তেওঁৰ পত্নী কয়াধু মাতৃ পিতৃগৃহত থকাৰ পৰাই এগৰাকী বিষ্ণু ভক্তা নাৰী আছিল। আৰু সেইকাৰণে পিতৃয়ে যদিও বিবাহ দিছে এজন দুৰ্দান্ত দৈত্যলে, তথাপিও তেওঁ কিন্তু কি কৰিছে, তেওঁৰ মন প্ৰাণ কায় বাক্য মন কিন্তু ভগৱন্তৰ চৰণতে দি আছে। আৰু তেওঁ বিবাহ হৈ আহোঁতেও তেওঁ চাদৰৰ আঁচলৰ তলত ভগৱান বিষ্ণু মূৰ্তি লুকুৱাই লৈ আহিছিল। আৰু কি কৰিছে, তেওঁ শোৱনি কোঠাত এনেকৈ সেই মূৰ্তিটো ঢাকি থৈছে যে তেওঁৰ স্বামীয়ে যাতে কেতিয়াও নেদেখে। তেওঁ যেতিয়া উপাসনা কৰে সেইকণ সময়ত তেওঁ উলিয়াই তেওঁক প্ৰতিষ্ঠা কৰি তেওঁক সেৱা কৰি আকৌ ঢাকি থয়। কাৰণ তেওঁৰ স্বামীয়ে সেই কৰ্ম কৰিলে কি কৰিব ঠিক নাই, সেইকাৰণে তেনেকুৱা কৰিছিল। তেনেগৰাকী আয়ে আজি সেই দুৰ্দান্ত দৈত্যৰ বীৰ্যৰ পৰা এটা বৈষ্ণৱ পুত্ৰ জন্ম দিলে। কেনেকৈ? আইগৰাকীৰ প্ৰচেষ্টাতে হৈছে, হয়নে নহয় বাৰু? এইবোৰ কথা আপোনালোকে সুধিব লাগে, সুধিলে আমি ক'বলৈ ভাল লাগে। কিন্তু তথাপিও কৈছোঁ আপোনাক সবে যে আমাৰ যে বিশেষকৈ আমাৰ বৃদ্ধা আইসকলে সুন্দৰকৈ বহি আছে, যিসকল আইৰ এতিয়া এইখিনি কথা নুশুনিলেও চলে, তেওঁলোকে মাত্ৰ ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰি ঈশ্বৰ চিন্তা কৰিলেই তৰি যাব পাৰে। আৰু যিসকলে এই কথাখিনি শুনিব লাগে সেইসকল আইয়ে এতিয়া সমাজৰ পৰা উঠি খোৱা বোৱাৰ কাৰণে ব্যস্ত হৈ গৈছে। তেওঁলোকে কথাটো শুনিব বিচৰা নাই। তেওঁলোকৰ প্ৰয়োজন হয়তো ইয়াত বহুত আছে, সৃষ্টিৰ পাতনি মেলিছে, কোনোবাই হয়তো মেলিবহে, নহয়নে বাৰু? যুৱক যুৱতীৰ পৰা ধৰি সমস্ত এই কথাবিলাক শুনিব লাগে। আমি ঘোষা শাস্ত্ৰলৈ আহিছোঁ, কিন্তু ঘোষা শাস্ত্ৰখানি ভকতিৰ পেৰা, ভকতি মন্থন, যি ভক্তি কৰিলে ঈশ্বৰক পাম। কিন্তু সেই ভক্তি কৰিবলৈ যাওঁতে আমি এনেই ভক্তি কৰিলে হ'বনে? আমি এটা শুদ্ধ পাত্ৰ হ'ব লাগিব, য'ত নেকি ভক্তি বস্তুখিনি আমি ভৰাব পাৰোঁ। সেইকাৰণে কৈছে কলি যুগত জন্মগ্ৰহণ কৰা জীৱসকল কি বুলি কৈছে? যুগ ধৰ্মত মনুষ্য জন্ম লভিবাৰ ফল হৰিৰ কীৰ্তন মাত্ৰ, হৰিৰ কীৰ্তন কৰি মহাসুখে হুৱে ভকতিৰ পাত্ৰ। কলি যুগত জন্মগ্ৰহণ কৰিছোঁ। কলি যুগৰ প্ৰধান উদ্দেশ্য আৰু লক্ষ্য হৈছে ঈশ্বৰ সেৱা। ঈশ্বৰৰ নামৰ বাহিৰে কলি যুগত তৰি যাব পৰা অন্য পথ নাই বুলি কৈছে।
আছে আমাৰ কলি যুগত জন্মগ্ৰহণ কৰাই বহু লোকে বিভিন্ন প্ৰকাৰে ঈশ্বৰক বিচাৰি আছে কিন্তু তাতো বিঘিনি আছে বুলি কৈছে ভগৱন্তক পোৱা অতি সহজ নহয় ঘোষায়ে তাকেই বাৰম্বাৰ বুজাবলৈ গৈছে গতিকে আমি ঈশ্বৰক ভজিবৰ হলে ভকতিৰ পাত্ৰ হ'ব লাগিব ভকতিৰ পাত্ৰ হলেহে তাত ভকতি বস্তু ভৰাব পাৰিম নাম বস্তু এনেই ভৰাব পাৰিম নেকি কেতিয়াও নোৱাৰো সেইকাৰণে কৈছে মনুষ্য জন্ম লভিবাৰ ফল হৰিৰ কীৰ্তন মাত্ৰ বুলি কৈছে আমি মনুষ্য জন্ম লৈছো মাত্ৰ ঈশ্বৰৰ সেৱা কৰা ঈশ্বৰৰ নাম লোৱাৰ কাৰণে আমি মাতৃৰ গৰ্ভতে কথা দি আহিছো যেতিয়া জীৱই মাতৃৰ গৰ্ভত বাস কৰে তেতিয়া প্ৰতিটো জীৱই তৃতীয় স্কন্ধ ভাগৱতত আছে জীৱই প্ৰাৰ্থনা কৰে কেতিয়া যেতিয়া বুধ জ্ঞান লাভ কৰে যে 5 মাহৰ পৰা জীৱই বুধ জ্ঞান লাভ কৰে যে ভাবিব পৰা শক্তি আহে কি ক'ত আছো কেনেকৈ আছো এই কথাখিনি উপলব্ধি কৰিব পৰা লাহে লাহে 5 মাহৰ পৰা 10ম মাহলৈকে জীৱই অনুভৱ কৰে তেতিয়া জীৱই প্ৰাৰ্থনা কৰে কাৰণ ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ আছে তেওঁৰ এই মাতৃৰ গৰ্ভত থকা ঠাইখন কম হৈ গৈছে আৰু সেই কাৰণে কি হৈছে কুচি মুচি সোমাই থাকে নহয়নে বাৰু যে প্ৰসূতি বায়ুৰ হেঁচা গৰ্ভাগ্নিৰ তাপ নহয়নে বাৰু আৰু মল মূত্ৰৰ মাজতে তেওঁ তাতে সোমাই থাকে অকণমান জালেৰে আবৃত হোৱা তাতে আছে সোমাই পেলাই যে কষ্ট পাইছে আৰু পাই পেলাই ভগৱন্তক প্ৰাৰ্থনা কৰিছে যে হে প্ৰভু মই মোৰ মাতৃৰ গৰ্ভত ইমান কষ্ট পাইছো হে প্ৰভু তুমি মোক সোনকালে বাহিৰ কৰি দিয়া এতিয়া যেনেকৈ তোমাক মই মনত পেলাইছো মই বাহিৰলৈ গ'লেও তোমাকেই তোমাৰ সেৱাই কৰিম তোমাৰ নামেই ল'ম তাৰ বাহিৰে মই আৰু আন একো নকৰো কিন্তু আমি জন্ম হোৱাৰ পাছতে আমি কি কৰিলো যে মায়াৰ কবলত পৰি সকলোখিনি পাহৰি গলো পাহৰি গৈ আমি নিজেই যেন ঈশ্বৰ এজন যিকোনো কৰ্ম আমি নিজেই কৰিব পাৰো এনে কৈছিল কিন্তু আমাৰ যে চলাই থকা এই পুৰুষ প্ৰকৃতিৰ নিয়ন্তা যে মাধৱ আমি তাক কেতিয়াও নিজে উপলব্ধি কৰা নাই এতিয়া আমি নাৰীসকল প্ৰকৃতি বাপসকলক পুৰুষ বুলি কৈছে দেখা যাৰকে বাহ্যিকত কিন্তু আধ্যাত্মিকত আমাৰ শৰীৰটো প্ৰকৃতি আৰু জীৱ আত্মাই হল পুৰুষ এই জীৱ আত্মা আৰু পৰমাত্মা যেতিয়াই এক হ'ব তেতিয়াই আত্মা নহয়নে বাৰু আমি উপলব্ধি আমাৰ যদি এই প্ৰকৃতি আমাৰ শৰীৰটো যদি সুন্দৰ নহয় ইয়াত থকা জীৱই জানো সুন্দৰকে ইয়াত স্থিতি থাকিব পাৰিব জানো ঈশ্বৰৰ নাম ল'ব পাৰিব জানো গতিকে এই দুয়োকে চলাই নিয়ে কোনে যে মাধৱে নিয়ন্তা মাধৱ ভগৱন্তই চলাই লৈ গৈছে গতিকে তেওঁকে যদি পিঠি দি আমি অন্য কৰ্ম কৰি থাকো তেতিয়াহ'লে আমি ভাল যি বিচাৰো পাম জানো হাতত কেতিয়াও নাপাম সেইকাৰণে আমি কৈছো যে প্ৰহ্লাদ দৈত্যকুলত জন্ম হৈছে কিন্তু প্ৰহ্লাদ কেনেকৈ ভাগৱত হ'ল যে এগৰাকী মাতৃৰ কৃপাত তেওঁ পিতাকৰ দেউতাকৰ গৃহত থকাৰ পৰা ঈশ্বৰ ভক্তা আৰু স্বামীৰ গৃহতো আহি তেওঁ যদিও দৈত্যকুললৈ আহিছে তথাপিও সেই কুলো ৰক্ষা কৰিছে আৰু নিজৰ ধৰ্মও তেওঁ পালন কৰি গৈছে সেইকাৰণে তেওঁ যেতিয়াই হিৰণ্যকশিপুৱে বনলৈ যাবলৈ ওলালে কিহৰ কাৰণে যে অমৰত্ব বৰ লাভৰ কাৰণে ব্ৰহ্মাদেৱক মানে তপ কৰিবলৈ ওলাইছে নহয়নে বাৰু যে তপ কৰিব তেওঁ যাতে কোনো অস্ত্ৰ শস্ত্ৰত নমৰে আৰু অমৰত্ব কেতিয়াও তেওঁৰ মৃত্যু নহয় কোনোৱে তেওঁক মাৰিব নোৱাৰে তেনে এটা বৰ বিচাৰি তেওঁ ওলাইছে আৰু তেই ওলোৱাৰ প্ৰাক মুহূৰ্তত ঢোল পিটি সকলোকে শুনাই দিছে আৰু সেই দৈত্যই আও হ'ল ঈশ্বৰৰে কৃপা সেই দৈত্যই আকৌ মনত কয়া ধুলৈ মনত পৰিছে যে মই কালিলৈ যামগৈ যেতিয়ালৈকে মই অমৰত্ব বৰ লাভ নকৰো তেতিয়ালৈকে মই ঘূৰি নাহো গতিকে মই এবাৰ মোৰ প্ৰধান মহিষী গৰাকীৰ মনৰ ভাৱনাবিলাক বুজি পাব লাগিব যে মই কয়াধুৰ ওচৰলৈ যাব লাগিব যে তেওঁ খুদো তেওঁৰ বা যদি কিবা কামনা বাসনা কিবা ইচ্ছা আছে তেওঁ মোক প্ৰকাশ কৰক আৰু সেইখিনি মই বনলৈ যোৱাৰ আগতে তেওঁৰ মনোবাঞ্ছাও মই পূৰণ কৰি থৈ যাম এই কথাষাৰ ঢোল পিটি বাহিৰত শুনোৱাৰ লগে লগে তেওঁ নিজৰ পত্নীৰ ওচৰলৈ আহিছে আহি কয়াধুক কৈছে যে আমি চমুকৈ কৈছো কথাবিলাক যে
কয়াধুক কৈছে হে ভাৰ্যা মই কালিলৈ বনালৈ যাম অমৰত্ব বৰ লাভৰ কাৰণে গতিকে তুমি যোৱাৰ আগমুহূৰ্তত তোমাৰ খবৰ লৈছো তোমাৰ কিবা মনত আশা আকাংক্ষা আছে নেকি তোমাৰ মোক কিবা ক'বলগীয়া কথা আছে নেকি এইখিনি মোক ক'ব পাৰা মই যি পাৰো তোমাক সেইখিনি সহায় কৰি থৈ যাম তেতিয়া কয়াধু মাতৃয়ে কি কৰিলে ইমান সুন্দৰকৈ হাঁহি এটা মাৰিছে মাৰি পেলাই স্বামীক সেৱা জনাইছে কৈছে হে স্বামী তুমি যি কৰ্মত ওলাইছা এইটো বহুত ভাল তুমি যি আশা কৰি ওলাইছা তাক যাতে ভগৱানে তোমাক তোমাৰ আৰাধ্য দেৱতাই যাতে তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰে ময়ো সেই ঈশ্বৰকে প্ৰাৰ্থনা কৰিছো তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰক ভাল লাগিছে তেতিয়া কৈছে নহয় তোমাৰ কিবা যদি আশা আছে মোক কোৱা মই আজি তোমাৰ সেইখিনি পালন কৰিম তেতিয়া কৈছে যে মোৰ এটাই আশা আজিৰ দিনটো আজি দিনে ৰাতিয়ে তুমি আজি মোৰ লগতে থাকা কাৰণ তুমি গুচি যাবা যেতিয়ালৈকে বৰ লাভ নহয় তেতিয়ালৈকে নাহিবা নহয় সেইকাৰণে মই আজি বিচাৰিছো তোমাক কাষতে পাবলৈ তেতিয়া কৈছে হ'ব আজি মই তোমাৰ কাষতে থাকিম তুমি মোক যেনেকৈ বিচাৰা তেনেকৈ মোক পাবা বুলি কৈছে কৈ সেই দিনৰ পৰা ৰাতিলৈ কয়াধু মাতৃয়ে খুব সুন্দৰকৈ তেওঁ স্বামী সেৱা কৰিছে কৰি যেতিয়া সন্ধ্যাকাল হৈছে তেতিয়াও তেওঁ এটাই মানে ধাৰণা যে তেওঁ পুত্ৰৱতী হ'ব বিচাৰে পুত্ৰ গতিকে জনাইছে কথাষাৰ স্বামীক তেতিয়া তেওঁতো কৈছে তোমাৰ আশা মই পূৰণ কৰিম বুলি গতিকে এই আশাভাগ কেনেকৈ পূৰণ কৰিব এজন দৈত্যৰ লগত তেওঁ সেই দৈত্যখুৰীয়া মনোভাৱেৰে সতিয়েই তেওঁৰ লগত সংগমত আবদ্ধ হ'বনে তেওঁ ভগৱন্ত সদৃশ পুত্ৰ পাবৰ কাৰণে তেওঁ কিমান কৃপা কৰিছে কিমান ভাবিছে যে কি পদ্ধতিৰে মোৰ স্বামীজনক আজি শুদ্ধ গতিলে আনি মই এটা শুদ্ধ বীৰ্য যাতে মই গৰ্ভত ল'ব পাৰোঁ তেওঁ এটা কথা আগৰ পৰাই বান্ধি থৈ দিছে মনত যে এইবাৰ যোৱাৰ প্ৰাক মুহূৰ্তত তেওঁ আৰু এবাৰ আগতে অৰণ্যলৈ গৈছিলে যে যাওঁতে তেওঁ মৃগয়া কৰিবলৈ গৈছিলে সেই মৃগয়া কৰিবলৈ যোৱাৰ পথত তেওঁ গৈ মানে অতব্য অৰণ্যত সোমাব আৰু তেনেকুৱা প্ৰৱেশ কৰোঁতেও তেওঁৰ কাণত পৰিল যে উত্তৰ দিশৰ পৰা যে ৰাম বুলি কোৱা সেই শব্দটো তেওঁৰ কাণত পৰিলে হিৰণ্যকশিপু আৰু শুনাৰ লগে লগে তেওঁৰ যে বৈৰী তেওঁ মানে ৰথ ৰখাই দিলে ৰখাই দি কৈছে মই আৰু মৃগয়া কৰিবলৈ নাযাওঁ মই ইয়াৰ পৰাই ঘূৰিব তাৰমানে বেয়া কথা শুনিলে যেনেকৈ আমি ভাল পথলৈ ওলালে ক'ৰবাত কিবা দেখিলে বেয়া কিবা দেখিলে বহুত তেনেকুৱা আছে নহয় ঘূৰি গুচি আহে হিৰণ্যকশিপুও তেনেকুৱা হ'ল যে মই আজি মোৰ যি বৈৰী যি মোৰ শত্ৰু তেওঁৰ নাম মই শুনিলোঁ মই নাযাওঁ মই মৃগয়া কৰিবলৈ নাযাওঁ ঘূৰি আহিলে এই কথাষাৰ যে এজন ৰজা ইমান সুন্দৰকৈ সকলোকে কৈ মেলি সৈন্য সামন্ত লৈ মৃগয়া কৰিবলৈ গৈছে আৰু তেওঁ মৃগয়া নকৰাকৈ ঘূৰি আহিছে গোটেই ৰাজ্যত বৌ বা প্ৰজাসকলে কথা পাতিছে সেই কথা কয়াধু মাতৃৰ কাণত পৰিছে আৰু তেওঁ মানে সুধিছে প্ৰজাসকলক সোধোঁতে তেতিয়া তেওঁ কথাষাৰ কৈছে আৰু কৈছে কি হ'ল নাজানো আৰু তেওঁ ঘূৰি আহিল এতিয়া আমিও আহিবই লাগিব ঘূৰিবলৈ কৈছে আমিও গুচি আহিছোঁ প্ৰজাসকল তেতিয়াৰ পৰা কয়াধু মাতৃৰ সেই ভাৱনাটো আছে আৰু তেওঁ যিহেতুকে সতী তেওঁ জানিছে যে নিশ্চয় তেওঁ নভবা নিশ্চিন্তা তাৰমানে তেওঁ যাক বেয়া পায় কিজানি তেনেকুৱাই কিবা এটা হ'ব লাগে সেইকাৰণে সেই কথাষাৰ এতিয়া ক'ত উলিয়াব চাওক যিটো সময়ত দুয়োজনে আনন্দ উৎসাহত পুত্ৰ কামনা বাসনাত তাকে ৰতি হৈছে সেই সময়কণতে কয়াধুৱে সুধিছে যে হে স্বামী মোৰ এটা কথা জানিবলৈ মন গৈছে তুমি যে সিবাৰ গৈছিলা অৰণ্যলৈ কিয় বাৰু মৃগয়া নকৰাকৈ ঘূৰি আহিলা মোক এই কথাষাৰ কোৱাচোন তেতিয়া হিৰণ্যকশিপুৱে কৈছে তুমি এইটো কথা মোক নুসুধিবা এইটো সময়ত তুমি মোক আজি পাব বিচাৰিছা মোৰ পৰা যিমান মৰম স্নেহ আদায় কৰিব বিচাৰিছা সেইখিনি লোৱা আৰু এতিয়া আমাৰ এইকণ সময়ত এইবোৰ কথা পতা সময় নহয় আমি এতিয়া পুত্ৰ কামনাত মোৰ এজন ভাল পুত্ৰ হ'ব লাগে মোৰ দৈত্যকুল ৰক্ষা কৰিবৰ কাৰণে তেনে পুত্ৰ আহ্বান কৰা আৰু মই এই কথা ক'ব নোৱাৰোঁ মোক সেইবোৰ কথা নুসুধাবা সেইবিলাক কথা মনলৈ আহিলে মোৰ আকৌ বেয়া হৈ যাব তেতিয়া কৈছে নহয় মোৰ যে বৰ শুনিবলৈ মন গৈছে কওকচোন কওক পত্নীৰ ইফালে স্নেহ প্ৰীতি সেইকণ সময়ততো কয়াধু মাতৃয়েও স্বামীক বহুত মানে মৰম দয়া কৰিছে কাৰণ কথা ওলাব লাগিব নহয় জানো তেতিয়া হিৰণ্যকশিপুৱে পত্নীৰ বাক্য মানি তাৰমানে নোৱাৰিলেগৈ আৰু তেওঁক বঞ্চিত কৰিব তেতিয়া ক'লে বোলে মই গৈ থকা অৱস্থাত তেওঁ মই উত্তৰ দিশৰ পৰা কোন এজনে জানো ঋষিয়ে তাৰমানে তেওঁ ৰাম বুলি মানে
তপ কৰি থকা তাৰমানে সেই নাম তেওঁৰ কাণত পৰিল সেই কথাষাৰ কৈছে ৰাম বুলি শুনিলোঁ মই সেই কাৰণে গৈছিল মোৰ বৈৰীৰ নাম শুনিছোঁ তেতিয়া কয়াধু মাতৃৰ একদম হৃদয় হাত পৰি গৈছে প্ৰভুক স্মৰণ কৰিছে হে প্ৰভু তুমি মোক কৃপা কৰা এবাৰ ল'লে ৰাম বুলি শুনিছিলোঁ ক'লে কয়াধু মাতৃ আকৌ সুধিছে কি ক'লে মই ভালকৈ নুশুনিলোঁ কৈছে ৰাম তেতিয়া কৈছে কি মই আকৌ নুশুনিলোৱে ভালকৈ কওকচোন সেইকণ সময়ত তাৰমানে একদম মানে বীৰ্যপাত হ'ব আৰু সেই সময়কণতে কয়াধু মাতৃ আকৌ ক'লে বোলে মই নাই শুনা তেতিয়া সেইবাৰ একদম খুব জোৰত চিঞৰিছে ৰাম বুলি কোৱাৰ লগে লগে কয়াধু মাতৃৰ গৰ্ভত বীৰ্যপাত হৈছে আৰু তেতিয়াই কয়াধু মাতৃয়ে বিষ্ণু ভক্তা মাতৃ তেওঁ সাদৰেৰে প্ৰভু তোমাক মই গৰ্ভত ল'লোঁ তুমি সদৃশ পুত্ৰ মই পাম এতিয়া বুলি তেওঁৰ দৃঢ় বিশ্বাস কিন্তু দুদান্ত দৈত্য হিৰণ্যকশিপুৱে কয়াধুৰ চালনা বুজিয়েই নাপালে চাওক কেনেকৈ এগৰাকী মাতৃয়ে সেই ভাগৱত গৰ্ভত ল'লে ঈশ্বৰক চাওকচোন এতিয়া আমি কামনা বাসনা পূৰ্ণ হৈ আমি এই বাহ্যিকত দম্পতীসকলে কি কৰোঁ কোনোবাই মাদক দ্ৰব্য সেৱন কৰি লয় বোলে নহয়নে বাৰু তেনেকুৱাও দিনকাল আহিছে গতিকে আমি এই কথাবিলাক যুৱক যুৱতীসকলে শুনিব লাগিবনে নাই যে কোন সময়ত আমি এটা ভাল পুত্ৰ পাবৰ কাৰণে আমি কিমানখিনি কথা জানিব লাগিব কেনেকৈ ঈশ্বৰক কোন সময়ত ঈশ্বৰৰ নাম ল'ব লাগিব সেই নামে ক্ৰিয়া কেতিয়া কৰিব নামে ক্ৰিয়া কৰে নে নকৰে আপোনালোকৰ ভকতি মন্থনত আমি চাই গৈ আছোঁ গতিকে নামে ক্ৰিয়া কৰে নাম ল'লে যে তৰি যাব পাৰি নাম ল'লে যে নাম বস্তু গৰ্ভত ধাৰণ কৰিব পাৰি হৃদয়ত ধাৰণ কৰিব পাৰি আমি কাই মন বাক্য আজি কয়াধুৱে কি কৰিছিল কৰ্ণপথে দিয়ে মুখেৰেতো লোৱাই নাই ৰাম হিৰণ্যকশিপুৱে ৰাম কৈছে তেওঁ শ্ৰৱণ কৰিছে কিহেৰে কাণেৰে নহয়নে বাৰু সেইকাৰণে আমাৰ কৰ্ণৰে শ্ৰৱণ কৰিলে ভালকৈ কৰিব লাগিব আৰু যি কাণেৰে শুনিব সি হৃদয়ত ৰৈ যাব নহয়নে বাৰু সেইকাৰণে আমাৰ শ্ৰৱণ চেষ্টা কৰিছে সেইকাৰণে মাধৱ পুৰুষে ঘোষাত লিখিছে আজি হয়তো আমি এইখিনি ঘোষা নাপাম ঘোষাত লিখিছে শ্ৰৱণ আৰু কীৰ্তনকে আমি কৈছোঁ যে তেওঁ কাণখনক সকিয়াই দিয়া এটি ঘোষা আছে ইয়াত আপোনালোকে পঢ়িলে পাব কি বুলি কৈছে কাণখনক কৈছে হে কৰ্ণ তোৰ সদা শব্দকে হে মাত্ৰ প্ৰিয় তই জান মধুৰ শব্দ কোটি ব্ৰহ্মাণ্ড তুধিক পৰম মধুৰ শব্দ শুন সদা কৃষ্ণ গুণ যশ এই ঘোষাতে পাব মাধৱ পুৰুষে আগতেই লিখিছে নহয়নে বাৰু সকিয়াই দিছে তাৰ দ্বাৰা কাক দিছে আমাক দিছে জাননী যে সেই কাণ এই কোটি ব্ৰহ্মাণ্ডত যিমানবিলাক শব্দ আছে সেই শব্দবিলাকৰ কোন শব্দৰ কিমান ওজন কোন শব্দ কিমান ধুনীয়া কিমান মধুৰ কোনটো ভাল কোনটো বেয়া তাৰ উমানবিলাক কাণ তইহে দিব পাৰ আন ইন্দ্ৰিয়কেইটাই দিব নোৱাৰে চকুৰে চাই আমি ক'ব পাৰিমনে আজি খোলটো কেনেকুৱা বাজিছে চকুৰে চাই ক'ব পাৰিমনে আজি ঘোষাটো কিমান ধুনীয়া আপুনি কাণ দুখনত বন্ধ কৰি লওক আমি ঘোষাটো গাই আছোঁ চকুৰে আৰু মুখেৰে শুনি চাই থাকক পাৰিবনে ক'বলৈ কেনেকুৱা লাগিছে কেতিয়াও নোৱাৰে সেইকাৰণে কৈছে কৰ্ণপথেদিহে আমি অমৃত পান কৰিছোঁ নহয়নে বাৰু আজি আমি কৰা নাইনে গতিকে কৰ্ণপথেদিহে সোমাই সেইকাৰণে কৈছে হে কাণ এই কোটি ব্ৰহ্মাণ্ডত থকা শব্দবিলাকৰ ভাল বেয়া কোনটো তই তাক পৰীক্ষা নিৰীক্ষা কৰি থাকিলে নহ'ব তাৰ ৰোমানবিলাক লৈ থাকিলে নহ'ব তই শুনিব লাগিব কি সদায় যে কৃষ্ণ গুণ চৰিত্ৰ লীলাৰ ধনী য'ত একান্ত ভকতসকলে ঈশ্বৰৰ গুণানুচৰিত্ৰ কীৰ্তন কৰে তাত তই সেইবিলাক শুনিব লাগিব আৰু সেইবিলাক শুনি হৃদয়ত হৃদয়ংগম কৰিব লাগিব তেতিয়াহে তই তৰি যাব পাৰিবি সেইকাৰণে ঈশ্বৰৰ কথাবিলাক শুনিব লাগিব বুলি কৈছে কাণক কৈছে আৰু মুখেৰেও সেইকাৰণে কি কৈছে জিভাখনক সকিয়াই দিছে হে জিভা তোৰ
ৰসকেহে মাত্ৰ প্ৰিয় তই জান ৰসৰ সাৰক হেন জানি নিৰন্তৰে কৰিও ক পান মাত্ৰ নাৰায়ণ নাম অমৃতক। ইমান ধুনীয়াকে এই ঘোষাৰ মাজেদিও আমাৰ এই জিভাখনক মুখখনক কৈছে নহয়নে বাৰু যে আমি জিভাখনে সমস্ত বস্তুৰ কোনটো কেনেকুৱা তাৰ উমান দিয়ে নহয়নে বাৰু জ্বলা টেঙা লোন নহয়নে বাৰু মিঠা এইবিলাকৰ সোৱাদ কোনখন কোনটো বস্তু খালে কি সোৱাদ পাম এইটো জিভাইহে ক'ব পাৰিব বাকীখিনি এইটো নোৱাৰে সেইকাৰণে জিভাখনকো কৈছে যে এই কোটি ব্ৰহ্মাণ্ডত থকা যিমানবিলাক আহাৰ আছে সেইবিলাকৰ ভাল বেয়া তাৰ সোৱাদটো তই লৈ থাকিলে নহ'ব তই নিৰন্তৰে হেন জানি কৰিও ক পান মাত্ৰ পান মানে পিবলৈ কৈছে নে বাৰু গতিকে পান মাত্ৰ নাৰায়ণ নাম অমৃত আজি আমি এই নাৰায়ণ নাম প্ৰভুৰ নাম অমৃত পান কৰিছোনে নাই আজি আমাৰ দশ ইন্দ্ৰিয় সংস্কাৰ হৈছে নে বাৰু শুদ্ধ হৈছে কেনেকৈ হৈছে আজি প্ৰথম আপোনাক সব আমি সকলো এই গুৰুগৃহলৈ আহিবৰ প্ৰাক মুহূৰ্তত আমি শুদ্ধভাৱে স্নান কৰিছোঁ স্নান কৰি সুন্দৰকৈ সাজপাৰ পিন্ধি আমি গুৰুগৃহলৈ আহিছোঁ অহাৰ লগে লগে আমাৰ কি হৈছে দশ ইন্দ্ৰিয় ইয়াত সংস্কাৰ হৈছে প্ৰথমে আমি ভৰিকেইটা ক'লে আহিছোঁ যে আমাৰ নমিষাৰণ্যলৈ আহিছোঁ নহয়নে বাৰু য'ত নেকি ঈশ্বৰৰ কথা আলোচনা হয় ক'লে আহিছোঁ আমি দ্বিতীয় বৈকুণ্ঠপুৰীত প্ৰৱেশ কৰিছোঁ গোটেই ইন্দ্ৰিয়সমূহ ইয়াত আজি একাকাৰ হৈ এক হৈ আমি আহিছোঁ নহয়নে বাৰু দশ ইন্দ্ৰিয় সদৃশ পঞ্চভৌতিক এই দেহাটো আজি আমাৰ ইয়াত শুদ্ধ হৈছে চকুৰে কি দেখিছোঁ যে ভকত ভগৱন্তক আমি দেখা পাইছোঁ কাৰ চৰণত সেৱা লৈছোঁ যে ভকত ভগৱন্তৰ চৰণত আমি শিৰ থৈছোঁ আমাৰ শিৰটো ভগৱন্তৰ চৰণত থ'বলৈ কৈছে নহয়নে বাৰু আজি গুৰুগৃহলৈ আহি আমি ইয়াত নতশিৰে লৈছোঁ আৰু কাণেৰে কি শুনিছোঁ ঈশ্বৰ কথা শুনিছোঁ গতিকে আমাৰ আজি দশ ইন্দ্ৰিয় সংস্কাৰ হৈছে কাৰণ মানৱ তীৰ্থ আমি তীৰ্থলৈ বেলেগে যাব নালাগে এয়াই আমাৰ তীৰ্থ নহয়নে বাৰু আজি আমি ইয়ালৈ আহিছোঁ আমাৰ মানৱী জনম সফল হৈছে আজি প্ৰহ্লাদৰ কথাটো আধা হৈ থাকিল ঠিক তেনেকৈ প্ৰহ্লাদক গয়াধু মাতৃয়ে ল'লে গৰ্ভত আৰু হিৰণ্যকশিপু যোৱাৰ পাছত তেওঁ কি হ'ল ইন্দ্ৰৰ পৰিকল্পনাত পৰিল নহয়নে বাৰু কাৰণ নাৰদে গম পাইছিল যে কয়াধুৰ গৰ্ভত মহাভাগৱত আছে তেওঁক ৰক্ষণাবেক্ষণ দিব লাগিব হিৰণ্যকশিপু নোহোৱাৰ পিছত সেই অৰাজক হ'ল তাততো শান্তিৰে কোনো থাকিব নোৱাৰা হ'ল গতিকে নাৰদে সেই প্ৰহ্লাদৰ আৰু কয়াধুৰ ৰক্ষণাবেক্ষণ দিলে আৰু কি হ'ল কয়াধু এনেকুৱাই ধুনীয়া যে ইন্দ্ৰ মোহিত হৈ তেওঁক হৰণ কৰিব বিচাৰিছিল কিন্তু নাৰদে তাক প্ৰটেকশ্যন দিলে হ'ল ভগৱন্তৰ কৃপা ভগৱন্তই ভকতক সদায় বিপদত ৰক্ষা কৰি থাকে সতী নাৰী সেই নাৰীক কোনোবাই কিবা কৰিব পাৰিব জানো তেওঁৰ হৃদয়ত ভগৱন্ত আছে আৰু তেওঁৰ গৰ্ভত মহাভাগৱত আছে তাৰ মানে প্ৰতাপতেই কি হৈছে ইন্দ্ৰ দেৱতাই তেওঁৰ কাষ চাপিব নোৱাৰিলে নাৰদে তাত বাধা দি ক'লে তুমি কি কৰ্ম কৰিবলৈ ওলাইছা তেওঁৰ গৰ্ভত মহাভাগৱত আছে আৰু তেওঁ এগৰাকী সতীক যদি তুমি দুৰাচাৰ কৰা তুমি তেওঁক যদি বেয়া চকুৰে চোৱা তোমাৰ অতি শীঘ্ৰে পতন হ'ব তুমি এই কৰ্ম নকৰিবা নহয়নে বাৰু সেইবোৰ বাধা দি তেওঁৰ আশ্ৰমলৈ লৈ গৈ সেই ভাগৱত শাস্ত্ৰ শুনালে আৰু সুন্দৰকৈ কয়াধু মাতৃয়ে শুনাৰ কাৰণেই প্ৰহ্লাদে গৰ্ভতে ভাগৱত শুনি নিজে মহাভাগৱতলৈ পৰিণত হ'ল আৰু সেই একেই মাতৃ প্ৰহ্লাদ মহাভাগৱত হ'ল মাতৃয়ে ভালকৈ শুনিছে কাৰণে শ্ৰৱণ কৰিছে কাৰণে ঈশ্বৰ কথা আৰু সেই একেদৰে একে প্ৰক্ৰিয়াতে এগৰাকী মাতৃয়ে আকৌ পুত্ৰৰ নিজৰ কাৰণেই তেওঁ আধাতে মৃত্যুবৰণ কৰিবলগীয়া হ'ল কোন যে অভিমন্যু নহয়নে বাৰু অভিমন্যুৰ মৃত্যু কেনেকৈ হ'ল যে সুভদ্ৰাক যেতিয়া চক্ৰবেহুত সোমোৱাৰ কথাখিনি কৈ আছিলে নহয়নে বাৰু
অৰ্জুনে কৈ আছে কৈ থকাখিনি সোমাই যোৱালৈকে গোটেই কথাখিনি তেওঁ সুন্দৰকৈ শুনিলে কিন্তু চক্ৰ বেহুৰ পৰা উলিওৱা প্ৰক্ৰিয়াটো শিকাওঁতেই সুভদ্ৰা টোপনি গ'ল টোপনি যোৱাৰ কাৰণে গৰ্ভত থকা সন্তানটিয়ে একো শুনিবলৈ নাপালে সেইকাৰণে আজি এই কম বয়সতে অভিমন্যুই আজি সপ্তৰথীৰ হাতত প্ৰাণ ত্যাগ কৰিবলগীয়া হ'ল গতিকে এইবোৰ কাহিনীৰ পৰা আমাৰ ল'বলগীয়া আছেনে নাই আমি মাতৃ সমাজে ল'বলগীয়া আছেনে নাই আমি পিতৃ সমাজে ল'বলগীয়া আছেনে নাই শুনিলেহে আমি ল'ব পাৰিম নহয় জানো নুশুনিলে বা সাধু সংগলে নগ'লে আমি এই কথাবিলাক জানিম জানো কেতিয়াও নাজানিম সেইকাৰণে আমি এই কথাবিলাক উঠি অহা প্ৰজন্মৰ কাৰণেহে আমি বেছিকৈ ক'বলৈ ভাল পাওঁ কাৰণ তেওঁলোকে যাতে আজি অনুষ্ঠানটোত এনে কিছুমান কথা শুনি যাতে নিজৰ জীৱন প্ৰক্ৰিয়াত নিজৰ জীৱন শৈলী সুন্দৰভাৱে যাতে পৰিচালনা কৰি লৈ যাব পাৰে এখন সুন্দৰ সংসাৰ গঢ়িব পাৰে এই কথাবিলাক অকণমান হ'লেও তেওঁলোকে জানিব পাৰিব বুলিহে আমি এই কথাখিনি ক'ব বিচাৰিছোঁ আৰু সেইকাৰণে কৈছোঁ আপোনালোকৰ এই ভক্তি মন্থন ভক্তি মংগল ঘোষাভাগী মৌ কোঁহ বুলি কৈছে ইমান তাৰমানে মোৰ মাজৰ আচল কোঁহখিনি আনি ইয়াত জমা কৰি থৈছে গতিকে এই কথাখিনি আমাৰ এই বাহ্যিক সংসাৰখনত চলিব পৰা আৰু আধ্যাত্মিক জগততো আমি চলি এক ঈশ্বৰত ভক্তি কৰিব পৰা পদ্ধতিসমূহ আছে গতিকে আমি শাস্ত্ৰ পঢ়িব লাগিব পঢ়িলেহে জ্ঞান পাম নপঢ়িলে কেতিয়াও ইয়াৰ মৌ পান কৰিব আমি নোৱাৰিম নহয়নে বাৰু কৃষ্ণ আমি অকণ আকৌ পাঠলৈ যাওঁ ঘোষালৈ এতিয়া আহিছে নমস্কাৰ মৈশ্য কুৰিম নৰসিংহ বামন ৰাম হলিৰাম বৰা শ্ৰী ৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰো প্ৰণাম ৰাম তজু পাৱে কৰো প্ৰণাম কৃষ্ণ এয়া কৈছে নমস্কাৰ তাৰমানে ঈশ্বৰক প্ৰাৰ্থনা জনাইছে নহয়নে বাৰু আমি নমস্কাৰ কাক দিওঁ বাৰু যিজন জ্যেষ্ঠ নহয় জ্যেষ্ঠজনক সেৱা কৰোঁ নমস্কাৰ দিওঁ আমাতকৈ সৰুজনক আমি কেতিয়াও নমস্কাৰ নিদিওঁ নহয়নে বাৰু দিওঁ জানো গতিকে এতিয়া কৈছে মৈশ্য কুৰ্ম নৰসিংহ এইবোৰ হ'ল ভগৱন্তৰ অৱতাৰ এই অৱতাৰসমূহ কি কৰিছে দশ অৱতাৰ এই আটাইকেইটাকে একগোট কৰি কি কৰিছে জীৱই প্ৰাৰ্থনা কৰিছে ভগৱন্তৰ চৰণত যে তজু পাৱে কৰোঁ প্ৰণাম কাৰণ ভগৱন্তই মৎস্য অৱতাৰ লৈছে নহয়নে বাৰু মৎস্য অৱতাৰ লৈ কি কৰিছিলে যে সত্যব্ৰত ৰাজাক দেখাইলা নিজ মায়া নহয়নে বাৰু সেই ৰাজাৰ দ্বাৰা সমস্ত মায়াখিনি তেওঁক দেখাইছিলে আৰু কি কৰিছিলে মৎস্য অৱতাৰ লৈ যে সেই জলত ডুবি থকা 4 বেদ নহয়নে বাৰু উদ্ধাৰ কৰিছিলে নে নাই মৎস্য অৱতাৰত কুৰ্ম অৱতাৰ যে সাগৰ মন্থনৰ সময়ত প্ৰভুৱে এনে এটা তেওঁ অৱতাৰ লৈছে যে কাছ কুৰ্ম মানে কাছ অৱতাৰ লৈ সেই পিঠিত পৰ্বত ভাগ নহয়নে বাৰু মন্দৰ পিঠিত তেওঁ ধৰি উঠাই লৈছিল নহ'লেতো সেই সাগৰত ডুব যাব তেওঁ কুৰ্ম অৱতাৰ লৈ তেওঁৰ পিঠিত সেই পৰ্বত লৈ সেই পৰ্বতত বাসুকী নাগৰ দ্বাৰা সাগৰ মন্থন কৰিছিলে নহয়নে বাৰু কৰি তাৰ পৰা অমৃত উলিয়াইছিলে গতিকে বামন
আকৌ কি কৈছে মৎস্য কুৰ্ম নৰসিংহ নৰসিংহ অৱতাৰ আমি কৈছোঁ যে প্ৰহ্লাদক এজন ভকতক ৰক্ষা কৰিবৰ কাৰণে তেওঁৰ বাক্য ৰক্ষাৰ অৰ্থে তেওঁ সেই স্তম্ভতে নৰসিংহ আধা মনুষ্য আধা পশু নহয়নে বাৰু কাৰণ হিৰণ্যকশিপুৱে সকলোৰে নাম ক'লে কিন্তু এনেকুৱা এটা পশুৰ নাম নল'লে নকয় যে এওঁৰ হাতত মৰিম বুলি সেইকাৰণে ভগৱন্তই লীলা কৰি আধা মানুহ আধা পশু হৈ সেই অৱতাৰ লৈ পেলাই তেওঁক বধ কৰিছিলে গতিকে তেওঁ ভকতক ৰক্ষা কৰিবৰ কাৰণে দুষ্টক দমন সন্তক পালন কৰিবৰ কাৰণে তেওঁ বিভিন্ন প্ৰকাৰে অৱতাৰ লয় আৰু কৈছে বামন দেখিবলৈ একেবাৰে শিশু চুটি চাপৰ সুন্দৰ কিন্তু তেওঁ বাউনা বামন মানে বাউনা নহয়নে বাৰু বাউনাৰ ৰূপ ধাৰণ কৰি তেওঁ বলিক ছলনা কৰিছিলে পৰশুৰামৰ অৱতাৰ লৈ পেলাই কি কৰিছিলে যে নিক্ষত্ৰিয় নহয়নে সমস্ত বসুন্ধৰী সকলো ৰজা ক্ষত্ৰিয়ক ধ্বংস কৰি তেওঁ পৃথিৱীত সমস্ত তাৰমানে ক্ষত্ৰিয় নাইকিয়া কৰি তেওঁ ধৰ্ম ৰক্ষা কৰি দেখাই দিলে নহয়নে বাৰু যে পৰশুৰাম অৱতাৰ লৈ তাৰপিছত কৈছে হলিৰাম অৱতাৰ লৈ কি কৰিলে দন্ত বক্ৰ এই সমস্ত বিলাকক তেওঁ বধ কৰিছিলে আৰু কৈছে ডিবিত বানৰক বধ কৰিছিলে তাৰপিছত বৰা ৰূপ ধাৰণ কৰি পৃথিৱীক হিৰণ্যকশিপুৱে হিৰণ্যাক্ষই যেতিয়া পৃথিৱীক হৰণ কৰি লৈ গৈছিলে পানীৰ তলত লুকুৱাই থৈছিল তেতিয়া কি কৰিছিলে তেওঁ বৰা ৰূপ ধাৰণ কৰি পৃথিৱীক উদ্ধাৰ কৰি আনিছিলে আৰু শ্ৰীৰাম ত্ৰেতাত শ্ৰীৰাম ৰূপে অৱতাৰ গ্ৰহণ কৰিছিলে সেইখিনি আমাৰ ভগৱন্তই ক'ত কেনেকৈ কি অৱতাৰ লৈ কাক কেনেকৈ ধ্বংস কৰি কোন যুগত কেনেকৈ ভকতক সৃষ্টি কৰিছিলে এই কথাখিনি অৱতাৰসমূহত আছে বুদ্ধ কল্কি নামে এতিয়া বুদ্ধ অৱতাৰ লৈ পেলাই কি কৰিছিলে বেদপন্থ চন্ন কৰিছিলে নহয়নে বাৰু বুদ্ধ অৱতাৰত আৰু কল্কি নামে আকৃতি ধৰিছা কৃষ্ণ কল্কি অৱতাৰটো শেষত সেইটো ধৰি বোলে কলিৰ শেষত হইব কল্কি অৱতাৰ কাটি মাৰি মেলচক কৰিব বুন্দা মাৰ বুলি পাইছোঁ আমি শাস্ত্ৰত নহয়নে বাৰু কীৰ্তনত গতিকে এই 10 অৱতাৰ কেইটাই দিছে শ্ৰেষ্ঠ কৰি ইয়াত আৰু সেই 10টা অৱতাৰ ধাৰণ কৰি যিজন ঈশ্বৰে ভকতক ৰক্ষা কৰিছে সেইজন ঈশ্বৰকহে আমি নমস্কাৰ কৰোঁ সেৱা কৰোঁ পূজা কৰোঁ ইয়াৰ অৰ্থ চমুকৈ কৈছোঁ আমি আমাৰ বাপসকল আছে বহু কথা জানে ইয়াত বহুতখিনি ক'ব পাৰে আমি সময়লৈ লক্ষ্য ৰাখি মাত্ৰ অকণমান চুইহে গৈছোঁ কৃষ্ণ একান্ত ভকত হবে আকৌ উপদেশ দেই নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বহিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত ৰাম থাকা হৰি সাক্ষাতে তথাত আকৌ উপদেশ যে মাধৱ পুৰুষে এয়া উপদেশ আকাৰে লিখিছে কি দিছে উপদেশ আমালৈ এয়া আমালৈ দিয়া কথা আমি তাৰ উপদেশবিলাক উপলব্ধি কৰি ল'ব লাগিব কি বুলি কৈছে একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ আমাৰ ভজনীয় দেৱতাজন নিৰ্গুণ নিৰাকাৰ নিৰাময় নহয়নে বাৰু এই নিৰ্গুণ কৃষ্ণৰ গুণ কোনে লয় বোলে একান্ত ভকতসকলেহে সেই গুণবিলাক গাব পাৰে বুলি কৈছে তেওঁলোকেহে গায় আৰু কৈছে গাঁৱে সদা বহিয়া যথা য'ত তেওঁলোকে একতা হৈ ঈশ্বৰৰ গুণ চৰিত্ৰ লীলাখিনি গাই থাকে সেই সকলৰ মাজতহে বোলে মই থাকোঁ এতিয়া আমাৰ এইখন সমাজ হয়নে নহয় একান্ত ভকতসকলে আজি ইয়াত
আমি সকলো একাত্ম হৈছোনে নাই বাৰু ঈশ্বৰৰ কথা শুনিবলৈ আমি কায় বাক্য মন এক হৈ যে আজি ঈশ্বৰৰ কথা শুনিম সকলো আমি একেলগে বহিছো গতিকে আমি কলিত এই আপোনাক সবে একান্ত ভকত আজি একেলগে আমি ঈশ্বৰৰ কথা আলোচনা কৰিছো নহয়নে বাৰু সেইকাৰণে কৈছে এনেকুৱা স্থানতে বোলে ভগৱন্ত বিৰাজমান হৈ থাকে আজি ভগৱন্ত ইয়াত আছেনে নাই আমাৰ নেদেখা নশুনাজন তেওঁ ইয়াতে বিৰাজমান হৈছে কেনেকৈ যে সমস্ত ভকতৰ হৃদয়ত তেওঁ প্ৰকট হৈ আছে আজি সমস্ত ভগৱন্ত হৃদয়ত থাকি ঈশ্বৰ কথা শুনিবৰ কাৰণে আমাক কৃপা কৰিছে নহয়নে বাৰু গতিকে কি কৈছে বৈকুণ্ঠকো পৰিহৰি সেই তেনে স্থানত ভগৱন্তই কৈছে মই বোলে বৈকুণ্ঠতো নাথাকো আৰু যোগীসকলে তপ যজ্ঞ কৰি তপ ধ্যান কৰি হৃদয়তে মোক বান্ধি ৰাখে কিন্তু মই তেওঁলোকৰ হৃদয়তো তেতিয়া নাথাকো বোলে বৈকুণ্ঠতো নাথাকো যোগীৰ হৃদয়তো নাথাকো ক'ত থাকো এই একান্ত ভকতসকলে য'ত একেলগে মোৰ নাম শ্ৰৱণ কীৰ্তন কৰি আছে মই তাতেহে থাকো বুলি কৈছে এই ঘোষাৰ মাজেদি আমাক এই কথাষাৰ জানিবলৈ দিছে উপদেশ আকাৰে দিছে যে তোমালোকে জানা যে তোমালোকে শুনি লোৱা যে ভগৱান ক'ত থাকে যে ভকতৰ মাজতহে থাকে বোলে একান্ত ভকতসকলৰ মাজত থাকে বুলি কৈছে কাৰণ নাৰদে পৰীক্ষা কৰিবলৈ গৈছিল নহয় দ্বাৰকালে যে ভগৱন্ত কেনেকৈনো ইমান দ্বাৰকাপুৰীত এই 16,000 পত্নীৰ লগত কেনেকৈনো তেওঁ আছে তেওঁৰ সেই পুৰীখন চাবলৈ নাৰদ গৈছিল নহয় যাওঁতে তেতিয়া ভগৱন্তক দেখিলেনে বাৰু যে লক্ষীয়াই সুধিছে প্ৰভু আছেনে মই তেওঁক দেখা কৰিবলৈ আহিছো প্ৰভু নাই নহয় প্ৰভুৱে বোলে মৰ্ত্যত একান্ত ভকতসকলে শ্ৰৱণ কীৰ্তন কৰি আছে ভাগৱত শাস্ত্ৰ শুনি আছে তেওঁ তাতহে আছে বৈকুণ্ঠপুৰীত নাই নহয়নে নাৰদে বোলে মই তেওঁক লগ পাবলৈ আহিছো আকৌ তেওঁ ইয়াত নাই বৈকুণ্ঠততো ভগৱন্তই থাকে ইয়াত কিয় নাই যে নহয় তেওঁ য'ত ভকতে য'ত থাকে তেওঁ ততেই থাকে তুমি ইয়াত একো নাপাবা যে ভগৱন্তক সেইকাৰণে কি কৈছে একান্ত ভকত যিসকলে য'ত মোৰ নাম লৈ মই তাতেই থাকো বৈকুণ্ঠতো নাথাকো গতিকে ভগৱন্তক সেইকাৰণে ভকতে 5 প্ৰকাৰ মুকুটি কেতিয়াও বাঞ্ছা নকৰে 5 প্ৰকাৰ মুকুটি লৈ পেলাই তেওঁ বৈকুণ্ঠত থাকিলে কি হ'ব ঈশ্বৰকে নাপায় যদি তেওঁৰ নামকে ল'বলৈ নাপায় যদি তেওঁৰ নাম য'ত লৈ থাকিব বিচাৰে তাতেহে বোলে ভকতে তাতেই থাকিব বিচাৰে মৃত্যু কেতিয়াও ভকতে কামনা নকৰে ভকতে ভাবে যে মৃত্যুৰ পাছত একো নাই নহয়নে কিবা পুণ্য কৰিছো পুণ্যৰ ফলত গৈ পাৰিষদ হৈ বৈকুণ্ঠত আছো স্থিতি হৈ আছো কিন্তু ঈশ্বৰক আমি লগ পোৱাই নাই তেওঁৰ নাম ল'বলৈ নাপাওঁ গতিকে ভকতে সেইখিনি মুকুটি কেতিয়াও নিবিচাৰে ভকতে মাত্ৰ ভকতৰ মাজতে ঈশ্বৰৰ গুণ চৰিত্ৰ লীলা গাই বাই থাকি ভাল পায় সেইকাৰণে কি বুলি কৈছে মাধৱ পুৰুষে বৰগীততো লিখিছে যে ইয়াতে ক'লে যে নিৰ্গুণ কৃষ্ণৰ গুণ আমি এতিয়া বিশেষকৈ জানিলো যে আমাৰ ভগৱন্ত নিৰ্গুণ তাৰমানে সত ৰজ তম 3 গুণে তেওঁ কেতিয়াও আবদ্ধ কৰি ৰাখিব নোৱাৰে কিন্তু আমি জীৱসকল আমি দেৱতাসকলকো এই 3 গুণে বান্ধি ৰাখে নহয়নে বাৰু দেৱসকলো 3 গুণৰ পৰা আঁতৰ হ'ব নোৱাৰে 3 গুণে বান্ধি থৈছে কাৰণে তেওঁলোকে মদমত্ত হৈ যাকে যেনেকৈ বৰ বিচাৰে দি দিয়ে পিছত বৰবিলাকৰ প্ৰতিক্ৰিয়া হলে তেওঁলোকে আকৌ ৰক্ষণাবেক্ষণ দিব নোৱাৰি পেলাই ভগৱন্তৰ ওচৰত শৰণাপন্ন হয়গে নহয়নে বাৰু দেৱতা সকলো এই মায়াতেই বন্দী হৈ আছে সত আৰু ৰজত 3 গুণতে আমি গোটেই সমস্ত কাৰণ মায়া সজ্জাত পৰি আছো কুখাত আমি গায়ে আছো ব্ৰহ্মায়াধিকাৰী জীৱ যত ৰাম 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 মায়া সজা মাজে আশ্ৰয় ঘুমতি যাই ব্ৰহ্মাকে আদি কৰি সমস্ত জীৱনক বাৰু আমি মায়া সজ্জাতে শুই আছো আৰু মায়া সজ্জাত থকা সকলেই এই 3 গুণেৰে বান্ধি ৰাখে 3 গুণৰ পৰা ওপৰত কোন থাকে আমাৰ নিৰ্গুণ নিৰাকাৰ নিৰঞ্জন আমাৰ ভজনীয় কৃষ্ণ দেৱতা
তেওঁহে এই তিনি গুণৰ ওপৰত, কাৰণ তিনি গুণত তেওঁহে সৃষ্টি কৰিছে। সৃষ্টিৰ যেতিয়া তেওঁ ভাবিলে একল স্বৰে আছো মই আদি নিৰঞ্জন, সৃষ্টি কৰিবাক লাগি মোৰ ভল্য মন, যে ভগৱন্তৰ যেতিয়াই মন হ'ল তেতিয়াই তেওঁ কি কৰিছে, প্ৰথমেই তেওঁ দুগৰাকী মায়া মাতৃ সৃষ্টি কৰিছে। দুগৰাকী মাতৃ, এগৰাকী ভক্তি মাতৃ আৰু এগৰাকী মায়া মাতৃ। ক'ৰ পৰা? সোঁফালৰ পৰা ভক্তি মাতৃ আৰু বাওঁফালৰ পৰা মায়া মাতৃ। মায়া মাতৃ সৃজন কৰি লৈ তাৰপিছত কৈছে তিনি গুণ, নহয়নে বাৰু? আমাৰ ভাগৱতৰ প্ৰথম স্কন্ধত গোটেই কথাখিনি আছে তত্ত্বসম। গতিকে তিনি গুণ, তিনি গুণত কাক কাক? যে ৰজগুণত ব্ৰহ্মাক, তমগুণক ৰুদ্ৰ আৰু শতগুণক বিষ্ণু, তিনি ভাগে তিনিজন সৃষ্টি কৰি তেওঁলোকক দায়িত্ববিলাক দিছে। সেই দায়িত্ববিলাকে তেওঁলোকে পালন কৰি আছে। ব্ৰহ্মাই সৃষ্টি কৰে, ৰুদ্ৰই সংহাৰ কৰে আৰু বিষ্ণুৱে পালন কৰে। আমাৰ গৃহত থকা বাপজন এই তিনি গুণৰ অধিকাৰী হয়নে নহয়? তেওঁ যেতিয়া সৃষ্টি কৰে তেতিয়া ব্ৰহ্মা, নহয়নে বাৰু? তেওঁ যেতিয়া পালন কৰে তেতিয়া বিষ্ণু, আৰু তেওঁ যেতিয়া কিবা বিনাশ কৰে, নহয়নে বাৰু? সংসাৰখনত আমাৰ তেনেকুৱা বহুত অলাগতিয়াল আছে, সেইখিনি নাইকিয়া কৰিবৰ হ'লেও আমাৰ বাপজনে কৰিলেকে কৰিব। আমি মাতৃসকলে তাত মোৰ দাঙিব, এই বাপজনেহে জানে, ৰ'বচোন সেইটো দিব পাৰিবনে নোৱাৰে। কিবা বস্তু এটা দিবৰ হ'লেও আমি নিজামতে আমি আইসকলে দিবই নোৱাৰোঁ, নহয়নে বাৰু? গতিকে আমি বাহ্যিকত চালে আমাৰ এই গোটেইখিনি আমাৰ মাজতেই ওলাই পৰে। সেইকাৰণে মাধৱ পুৰুষে এই নিৰ্গুণ নিৰাকাৰ প্ৰভু ভগৱন্তৰ গুণ চৰিত্ৰ গুণানুকীৰ্তন কৰিলে জীৱই যে নিজেও নিৰ্গুণ হৈ যায়, এই কথাষাৰ এতিয়া তেওঁ বৰগীততো লিখিছে, ঘোষাৰ মাজতো। কি বুলি লিখিছে? তুমি প্ৰভু নিৰ্গুণ গুণেৰ সীমা নাই, নিৰ্গুণ হয় জীৱ সহি গুণ গাই, হৰি মোৰ এদিন দয়াল। এতিয়া বৰগীততো কৈছে যে নিৰ্গুণ, তুমি প্ৰভু নিৰ্গুণ, গুণেৰ সীমা নাই, যে তোমাৰ গুণৰ সীমা নাই। তেওঁৰ গুণ চৰিত্ৰ গাই গাই আমি শেষ কৰিব পাৰিম জানো? পাৰিম নে? কেতিয়াও শেষ কৰিব নোৱাৰো। কিন্তু এই যে মৎস্য কনুম নৰসিংহ অৱতাৰবিলাক যে লৈছে, সেই অৱতাৰবিলাক লওঁতে তেওঁ আকৌ কি হয়, প্ৰতিটো অৱতাৰতে গুণ সম্পন্ন হয়, নহয়নে বাৰু? তিনি গুণে বান্ধিব নোৱাৰে, কিন্তু তেওঁ লীলা কৰিবলৈ আহোঁতে তেওঁ গুণ সম্পন্ন হয়। এই গুণত আবদ্ধ হৈ যেতিয়া লীলাখিনি কৰি থৈ যায়, সেই লীলাখিনিকে আকৌ ভকতে গাই গাই সেই ভকতো বোলে নিৰ্গুণ হৈ যায়। তুমি প্ৰভু নিৰ্গুণ গুণের সীমা নাই, নির্গুণ হয় জীব সহি গুণ গায়। তোমার গুণ চরিত্র লীলা গাওঁতে গাওঁতে এই জীবও একো কব না হয়, নিজেও নির্গুণ হয়ে যায়। কত আছো কব নোৱাৰে আৰু একাকাৰ হয়ে যায়। ভকত ভগবন্ত একাকাৰ হয়নে নহয়? আমিও চাব, আপুনি যেতিয়া পুৱা গুৰুগৃহত সোমাব, সমস্ত মায়া মোহ ত্যাগ কৰি যেতিয়া আপুনি আপুনি নিজক ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিব, কৰি যেতিয়া গুৰুৱে দিয়া গোটেই কৰ্মখিনি আপুনি তাত কৰিব, তেতিয়া মনটো যেতিয়া এক হৈ যাব, আপুনি তেতিয়া কি কৰিছে আপুনি নিজলৈ ভাবিবনে বাৰু? যে মই কি আছিলোঁ বুলি ভাবোনে আমি? যে সেই ভগৱন্তৰ লগত আমি মিলি যাওঁ, নহয়নে বাৰু? একাকাৰ হৈ যাওঁ। তেনেকুৱা হ'লেহে আমি আকৌ একত উপনীত হ'ব পাৰিম। যদিহে নাই হোৱা, প্ৰাৰ্থনাটো মাতি আছোঁ, বাহিৰত কোনোবাই চিঞৰিছে, চাইকেল এখন গৈছে, মটৰ চাইকেল গৈছে, এইবোৰৰ যদি শব্দ আমাৰ কাণলৈ আহি আছে, তেতিয়াহ'লে আমি কেতিয়াও এক হ'ব পৰা নাই। সেইকাৰণে কৈছে কাই বাক্য মন এক হ'ব লাগিব, তেতিয়াহে। এতিয়া ঈশ্বৰে থৈ যোৱা গুণ চৰিত্ৰ লীলাখিনিকে আজি আমি ভকতসকলে ইয়াত শ্ৰৱণ আৰু কীৰ্তন কৰিছোঁ, নহয়নে বাৰু? সেইকাৰণে কৈছে ঈশ্বৰ নিৰ্গুণ
গুণ কিন্তু তেওঁ যেতিয়া লীলা কৰে যেতিয়া তেওঁ অৱতাৰ লয় তেওঁতো জন্ম নলয় নহয়নে বাৰু অৱতাৰী পুৰুষ গতিকে অৱতাৰ লৈ তেওঁ তেওঁৰ কৰ্মখিনি কৰি থৈ যায় আৰু সেইখিনিকে আমি গাই গাই এই কলিৰ নৰসকল তৰি যাব পৰাকৈ এই পদ্ধতিখিনি শাস্ত্ৰত লিপিবদ্ধ কৰি থৈ গৈছে সেইকাৰণে মাধৱ পুৰুষে ঘোষাৰ মাজেদিও জনাইছে আৰু বৰগীতৰ মাজেদিও জনাইছে ভক্তি ৰত্নাৱলীৰ মাজেদিও জনাইছে নাম মল্লিকাটো আছে বহু কথা একেখিনি কথাই ভাগৱতৰ যি কথা গীতাৰ যি কথা এই সমস্ত সাৰখিনি আনি কি কৰিছে ঘোষা শাস্ত্ৰখন লিখি থৈ গৈছে কিয় থৈছে যে আমাৰ কলিৰ মনুষ্যসকলে যাতে পঢ়ি তাৰ তত্ত্বখিনি বুজি নিজকে যাতে পৰীক্ষিতে যেনেকে 7 দিন 7 ৰাতি ভাগৱত চৰ্চা কৰি ভাগৱত শুনি তেওঁ কালৰ হাত সাৰিছিল মৃত্যু ভয় নাইকিয়া হৈছিল আমিও যাতে শাস্ত্ৰসমূহ পঢ়ি আমিও সেই আমাৰ যে মৃত্যু হ'ব এদিন এই কথাষাৰ ভাবি আমি যাতে ভয় খাব নালাগে জন্ম লৈছো মৃত্যু হ'বই কিন্তু মৃত্যুটো যাতে এনেকুৱা এটা মৃত্যু হয় যাতে যাক 10 জনে খলাক লৈ থাকিব পৰা মৃত্যু হ'ব লাগিব যাৰে মৃত্যুৰ কথা ভাবিলেও যাতে আনে পুণ্য সঞ্চয় কৰিব পাৰে আজি পৰীক্ষিতৰ নামটো কোৱাৰ লগে লগে পৰীক্ষিতৰ জীৱনশৈলীটো আমাৰ মনলৈ আহি যায় প্ৰহ্লাদৰ কথা মনলৈ আহিলে প্ৰহ্লাদে কৰা ভক্তিৰ কথাখিনি আমাৰ মনলৈ আহি যায় ধ্ৰুৱৰ কথা মনত পেলোৱাৰ লগে লগে আমাৰ দুগৰাকী মাতৃৰ কথা মনলৈ আহি যায় কাৰণ ধ্ৰুৱ কাৰ পুত্ৰ আৰু ধ্ৰুৱ কোনে হিংসা কৰিছিল যে সুৰুচি আৰু শনিতি নহয়নে বাৰু এই দুগৰাকী মাতৃৰ কথা যেতিয়া আমাৰ মনলৈ আহিব তেওঁলোকৰ আমি কোন গৰাকীৰ কথাখিনি মানিম আমি যদি ভক্তি মাতৃ তেতিয়াহ'লে আমি শনিতি মাতৃৰ জীৱনশৈলীটোকে আমি ল'বলৈ বিচাৰিম নহয়নে বাৰু তেওঁৰ মতে আমি চলি গ'লে আমাৰ সংসাৰখন সুন্দৰ হ'ব আৰু যদিহে আমি সুৰুচি মাতৃৰ লক্ষণ লওঁ তেতিয়াহ'লে আমাৰ নহ'ব আমি ৰুচি সম্পন্ন হ'ম আমি দম্ভ দৰ্প অহংকাৰতে মত্ত হৈ থাকিম আমি লাগেহে লাগে থাকিম ঈশ্বৰ ভক্তি আমাৰ নাথাকিব নহয়নে বাৰু গতিকে এই মহিয়সী নাৰীসকলৰ কথাও আমাৰ মাতৃসকলে জানিব লাগে আৰু ইয়াত আমাক স্বামী সেৱা আমি কেনেকৈ কৰিম এতিয়া আমাৰ সেই কৃষ্ণ স্বামী নহয়নে বাৰু আজি এই কৃষ্ণ স্বামী সেৱাৰ কথাই পাতি আছোঁ আমি এতিয়া কেনেকৈ ভক্তি কৰিব লাগিব এই কথাখিনি ওলাই থকা নাই জানো এই 4 ঘোষাত যে নিৰ্গুণ নিৰাকাৰ প্ৰভু ভগৱন্ত তেওঁৰ পৰাই আমি সৃষ্টিলৈ আহিছোঁ নহয়নে বাৰু মায়া মাতৃক লগত লৈ 3 গুণ সৃষ্টি কৰি জীৱবিলাকৰ সৃষ্টি কৰিছে নহয়নে আৰু তেওঁ কৈছে মনুষ্যক মই নিজে সৃষ্টি কৰিছোঁ গতিকে মোৰ তেওঁলোক অতি প্ৰিয় সেইকাৰণে তেওঁ কৈছে যে কলিত যিসকল মনুষ্য জন্ম লৈছে সেইসকল মোৰ একান্ত ভকত ভগৱন্ত কৈ দিছে সমস্ত জীৱত ভকত কিন্তু আমি ইয়ালৈ আহি ভকতে কৰা কৰ্মখিনি কৰিছোনে নাই আমি পূৰ্বতে ভগৱন্ত ভকত কৰি পঠাইছে কিন্তু আমি ইয়াত আহি যদি অভকত হৈছোঁ অখাদ্য খাইছোঁ অকৰ্ম কৰিছোঁ তেতিয়াহ'লে আমি ভকত হ'ব পাৰিম জানো ভগৱন্তই কৰি পঠাইছে শুদ্ধ জীৱ আমাক পঠাই দিছে সৃষ্টিলে আমি ইয়াত তেওঁৰ নাম লৈ তেওঁৰ গুণানুচৰ্য তেওঁৰ কীৰ্তন কৰি তেওঁ কৰা কৰ্মবিলাক তেওঁ যিবিলাক কৰিলে অপৰাধ নহয় সেই কৰ্মখিনি যদি কৰি আমি চলি তেওঁক ভক্তি কৰিছোঁ তেতিয়াহ'লে আমি সেই ভকত হৈ থাকিম আৰু যদিহে জন্মগ্ৰহণ কৰাৰ পৰা এই মায়াৰ কবলত পৰি দম্ভ দৰ্প অহংকাৰতে মত্ত হৈ আমি যদি মতলীয়া হৈ নিজে নিজক চলাইছোঁ বুলি ভাবিছোঁ তে আমাৰ যে গৰাকী নাই গৰাকী বিহীন বুলি ভাবিও তেতিয়াহ'লে আমাৰ ভক্তি আহিব জানো আমি ভক্তিৰ পাত্ৰ হ'ব পাৰিম জানো সেইকাৰণে কৈছে যে আমি স্বামী সেৱা হে কৃষ্ণ স্বামীক যেনেকৈ পুজিবৰ কাৰণে আমি শাস্ত্ৰসমূহ নালাগে কৃষ্ণ স্বামীক ভজিবৰ কাৰণে যেনেকৈ আমি সাধুৰ সংগলৈ আহিছোঁ শাস্ত্ৰ কথা শুনিছোঁ গুৰুৰ ওচৰলৈ গৈছোঁ আশ্ৰয় গ্ৰহণ কৰিছোঁ যে কেনেকৈ আমি ঈশ্বৰক বুজিব লাগিব নহয়নে বাৰু ভক্তি কৰিব লাগিব এই কথাখিনি আমি ক'ত পাম যে আমি সৎ গুৰুৰ চৰণত আশ্ৰয় গ্ৰহণ কৰিলে সৎ কথাবিলাক পাম সেই তেনেকৈ আমি কৃষ্ণ স্বামীক ভজিছোঁ ঠিক তেনেকৈ আমাৰ বাহ্যিকত থকা স্বামীজনকো আমি ভক্তি কৰিব লাগিব স্বামী সেৱা যে আমি জানিছোঁ আমি 4 জাতি মনুষ্যক জন্ম দিছে আমাৰ প্ৰভু ভগৱন্তই এই কথাষাৰ মাধৱ পুৰুষে ঘোষাত সুন্দৰকৈ দিছে কি বুলি কৈছে 4 জাতি না নিজ পিতৃ কৃষ্ণ জানিও যিটো নভজে
এহি পাপহন্তে ধর্মভ্রষ্ট হইয়া ঘূৰ নৰকত পৰে। ঘোষা শাস্ত্ৰত আছে এয়া, যে গুৰু মাধৱ পুৰুষে আমাক চিনাকি কৰি দিছে যে আমি 4টা জাতিৰ জন্মদাতা পিতৃ হ'ল কৃষ্ণ স্বামী। এই কৃষ্ণক যদি কৃষ্ণই জন্ম দিছে বুলি জানিও যদি আমি তেওঁক ভক্তি কৰা নাই, তেওঁৰ ধৰ্ম আমি পালন কৰা নাই, তেতিয়াহ'লে আমি আৰু ভকতিৰ পাত্ৰ হ'ব পাৰিম জানো? তেওঁৰ সেৱক হ'ব পাৰিম জানো? তেওঁৰ চৰণলৈ যাম জানো? তেওঁকতো আমি কেতিয়াও নাপাম। আমি তেতিয়া কি হ'ব, যে ঊৰ্ধ্ব পুণ্য সঞ্চয় কৰি 84 লক্ষ জুনি অতিবাহিত কৰি 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 এতিয়া আমি মনুষ্য জন্ম লাভ কৰিলোঁ। মনুষ্য জন্ম হেনো 3বাৰ পায়। এই 3বাৰৰ ভিতৰত আমি ক'ব পাৰিম নেকি যে এই মনুষ্য জন্ম আমাৰ এইবাৰ প্ৰথম আৰু 2বাৰ হ'বলৈ আছো বুলি কোনোবাই ক'ব পাৰিম জানো? কেতিয়াও নোৱাৰো। পাৰিব নেকি আপোনালোকে যে এইবাৰ মৰি আকৌ মনুষ্যই হ'ম বুলি আমি ক'ব পাৰিম জানো? যিহেতুকে নোৱাৰো, আমি ভাবিব লাগিব এইবাৰে আমাৰ 3 নম্বৰ জন্মটো। এই 3 নম্বৰ জন্ম হ'ল যেতিয়া ইয়াত যদি আমি ভাল কৰ্ম নকৰোঁ, কেতিয়াও আমি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিম, তেওঁৰ চৰণত লীন যাব নোৱাৰিম, নহয়নে বাৰু? গতিকে আমি শাস্ত্ৰই কোৱা কথাবিলাক শুনি তেনেধৰণে আমি ধৰ্ম পালন কৰিব লাগিব। তেতিয়াহে আমি তেওঁৰ ভকতিৰ পাত্ৰ হ'ব পাৰিম। কাৰণ আমাৰ মাৰ্গ 3টা দিছে। ঈশ্বৰক ভক্তি কৰা মাৰ্গ 3টা: কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ, ভক্তি মাৰ্গ। এতিয়া কৰ্ম মাৰ্গেৰে গ'লে আমি কি উপাধি পাম জানেনে? সন্ন্যাসী উপাধি পাম। এইটো কেনেকৈ জানেনে? 3য় স্কন্ধ ভাগৱতত আছে যে যেতিয়াই আই দেৱহতীয়ে যেনেকৈ কয়া ধুয়ে চেষ্টা কৰি প্ৰহ্লাদক জন্ম দিলে মহাভাগৱত, আৰু ঠিক তেনেকৈ কদৰ্মকো আই দেৱহতীয়ে প্ৰাৰ্থনা কৰিছিলে যে 9জনী কন্যা জন্ম হোৱাৰ পাছত, সকলোকে বিবাহ দিয়াৰ পাছত তেওঁ অকলশৰীয়া, আৰু তেওঁ বিবাহতেই কদৰ্মই কৈ থৈছিলে যে তোমাক মই এটা কথা জনাই থওঁ যে মই সংসাৰ কৰিম, কিন্তু মোৰ যেতিয়াই পুত্ৰ সংসাৰলৈ আহিব তেতিয়া কিন্তু মই আৰু তোমাৰ লগত নাথাকোঁ, মই সন্ন্যাস ধৰ্ম পালন কৰিম। আৰু মই এই ধৰ্মটো এইটো কাৰণে কৈছোঁ, মোৰ যেতিয়াই মন যায় তেতিয়াই মই গৃহ ত্যাগ কৰিম, তুমি মোক তাত বাধা দিব নোৱাৰিবা। সেই বিবাহতেই তেওঁ শপত খাই থৈছে যে স্বামীয়ে যেতিয়াই তেওঁ ঘৰ এৰি যাব বিচাৰিব মই তেতিয়া কেতিয়াও বাধা নিদিওঁ বুলি আই দেৱহতীয়ে কথা দি থৈছিল। আৰু এতিয়া সেইকাৰণে 9জনী কন্যা যেতিয়া ঘৰৰ পৰা আঁতৰি গ'ল, যোৱাৰ পাছত দেৱহতী মাতৃয়ে মনে মনে দুখ কৰি আছে যে আঐ ঘৰখন খালী হৈ গ'ল, মই অকলশৰীয়া, আৰু মোৰ যদি স্বামীয়ে কয় এই মাত্ৰই বোলে মই আৰু গৃহত নাথাকোঁ, মই সন্ন্যাস ধৰ্ম লওঁ, তেওঁ যদি গুচি যায় মইতো একেবাৰে অকলশৰীয়া হ'ম, মোৰ যদি পুত্ৰ এটা থাকিলেহেঁতেন মইতো অকলশৰীয়া নহ'লো হয়। এই বুলি তেওঁ মনতে ভাবোঁতে ভাবোঁতে তেওঁ মানে মলিন হৈ গৈছেগৈ। তেতিয়া তেওঁৰ স্বামী কদৰ্মই, এয়া ঈশ্বৰৰ লীলা, কাৰণ লীলাখিনি ওলাব লাগিব, গতিকে স্বামীয়ে সুধিলে, হে ভাৰ্যা, তোমাক দেখোন আজি বৰ মলিন বদন দেখিছোঁ, কিয় তুমি এনেকৈ কিবা চিন্তা কৰি থকা নিচিনা লাগিছে? তোমাৰ ছোৱালীকেইজনী বিয়া দিলে, এতিয়া ভালকৈ তেওঁলোকক ভাল ভাল পাত্ৰত দিলোঁ, সুন্দৰ সুন্দৰ যোগ্য স্বামী দিলোঁ, গতিকে আমাৰ চিন্তাৰ কোনো কাৰণ নাই, কিয় চিন্তা কৰিছা? কৈছে নহয় প্ৰভু, হে স্বামী, মোৰ এটা বৰ দুখ লাগিছে, কাৰণ তুমিতো মোক আগতেই কৈ থৈছা যে মোৰ যেতিয়াই মন যাব তেতিয়াই মই গৃহ ত্যাগ কৰিম বুলি, কিন্তু তুমিও যদি গুচি যোৱা, ছোৱালীকেইজনীও গ'ল, মই কাৰ লগত থাকিম? সেইকাৰণে মই পুত্ৰ এটি পাব বিচাৰিছোঁ। তেতিয়া মই ক'লে, তুমি ইমান সুন্দৰ গোটেইখিনি ত্যাগ কৰি আকৌ মায়ামোহত আকৌ বিষয়ত সোমাব বিচাৰিছা, এইটো কেনেকুৱা কথা হ'ল? ভক্তিটো আকৌ বিষয়ত লাগি গ'লে কেনেকৈ ভক্তি হ'ব? তুমিতো মোক বহুত শুশ্ৰূষা কৰিলা, স্বামী শুশ্ৰূষা কৰি কৰি গোটেইখিনি কৰি নিজেও একাকাৰ হ'লা, আকৌ এতিয়া আকৌ বিষয়ত সোমাব বিচাৰিছা। বাৰু যি নহওক, বিষয়ত তুমি ভাবিছা এটা কথা, তোমাক পুত্ৰ এটি লাগে কাৰণ ময়ো গুচি যাম, গতিকে তোমাক ৰক্ষণাবেক্ষণৰ কাৰণে লাগে, কিন্তু এটা কথা নহয়, মই যিটো তুমি যিখিনি গুণৰ, তাৰমানে তেওঁ এটা চৰ্ত দিছে যে মই এনেকুৱা এটা পুত্ৰ পাব বিচাৰোঁ, যি যি গুণখিনি থকা পুত্ৰ বিচাৰিছে সেই গুণ সম্পন্ন মাত্ৰ প্ৰভু ভগৱন্ত।
তেওঁৰ গাতহে আছে সেইখিনি গুণ, বাকী অন্য জীৱ ক'তো নোলাব। তেতিয়া ক'লে তুমি যেনেকুৱা গুণ সম্পন্ন পুত্ৰ বিচাৰিছা, এই পুত্ৰ পাবৰ হ'লে তোমাৰ পথাৰখন সুন্দৰ কৰিব লাগিব, সাৰুৱা কৰিব লাগিব, তেতিয়াহে মই এই সুন্দৰ পুত্ৰৰ বীৰ্য তোমাৰ পথাৰত ৰোপণ কৰিব পাৰিম। তেতিয়া আই দেৱহতীয়ে প্ৰথমতে বুজি পোৱা নাই, কৈছে হে স্বামী মই বুজি পোৱা নাই, মোক কথাটো ভালকৈ বুজাই দিয়া। কৈছে তোমাৰ যি গৰ্ভত তুমি সন্তান ল'ব বিচাৰিছা, এই উদৰখন তুমি ৰাম নামেৰে সাৰুৱা কৰিব লাগিব। তেতিয়া সতী নাৰী তেওঁ বুজি পালে স্বামীৰ ইংগিত, ক'লে হ'ব হে স্বামী, যেনেকৈ মই ভাবিব লাগে মই তেনেকৈ ভগৱন্তক ভাবিম, আৰু যেতিয়াই মই তেওঁক সাক্ষাৎ কৰিম তেতিয়াহে মই পুত্ৰ গৰ্ভত ল'ম, আৰু তুমি তেতিয়াই গম পাবা যে মোৰ পথাৰখন সুন্দৰ হৈছেনে নাই। সেই লগে লগে আই দেৱহতীয়ে ঈশ্বৰ সেৱাত লাগি গ'ল, স্বামী সেৱা। বাহ্যিকত এইজন স্বামীক সেৱা কৰাৰ উপৰিও তেওঁ আধ্যাত্মিক জীৱতৰণৰ যি উপায়, য'ত নেকি শুদ্ধ ব্ৰহ্ম আহি স্থিতি ল'ব, এই উদৰখন সুন্দৰ কৰাৰ কাৰণে বাহিৰে ভিতৰে শুদ্ধ হ'বৰ কাৰণে তেওঁ ঈশ্বৰৰ নাম ল'বলৈ লাগি গ'ল। আৰু এনেকৈ লওঁতে লওঁতে তেওঁৰ 1000 বছৰ পূৰ্ণ হ'ল। 1000 বছৰ পূৰ্ণ হোৱাৰ দিনাই ভগৱন্তক সাক্ষাৎ আৰু লগতে স্বামী আহি উপস্থিত। কৈছে যে হে ভাৰ্যা, তুমি যে এদিন বিচাৰিছিলা, পুত্ৰৱতী হ'ব বিচাৰিছিলা, মই তোমাক এতিয়া পুত্ৰ দিব বিচাৰোঁ, মই এতিয়া তোমাক পুত্ৰ দিব পাৰোঁ। তেতিয়া আই দেৱহতীয়ে দুখ কৰিছে, কান্দিছে যে হে স্বামী, তোমাক মই যেতিয়া বিচাৰিছিলোঁ পুত্ৰ এটি পাবৰ কাৰণে মই আহ্বান কৰিছিলোঁ, তেতিয়া মই কামনা বাসনাপূৰ্ণ এই শৰীৰটো মোৰ মানে সুন্দৰ হৈ আছিল, ভৰপূৰ হৈ আছিল, কামনা বাসনাখিনিয়ে মানে ভৰি আছিল, আশা আকাংক্ষা আছিল, সেইকাৰণে মই আশা কৰিছিলোঁ পুত্ৰ পাবৰ কাৰণে। আৰু এতিয়া মই স্বয়ং প্ৰভু ভগৱন্তক ভক্তি কৰি কৰি সেইবিলাকৰ প্ৰতি মোৰ আৰু মায়া মোহ নাইকিয়া হৈ গ'ল, মই আৰু বিষয় বাসনাত মানে ৰত হ'ব বিচৰা নাই, মই যি পাব লাগে সেয়া মই পালোৱেই, গতিকে মোৰ আৰু সেইখিনি কৰোঁ, আৰু সেইখিনি পুত্ৰ পাবৰ কাৰণে যিখিনি লাগে সেইখিনি মোৰ আৰু শৰীৰত সেইবিলাক নাই, আৰু মায়া মোহ, সেই যৌৱনো নাই, সেই সুন্দৰ শৰীৰো নাই মোৰ এতিয়া। তেতিয়া স্বামীয়ে কৈছে কদৰ্মই যে নহয়, মই তোমাক কথা দি থৈছোঁ, গতিকে মোৰ বাক্য পালন কৰিবই লাগিব, মই তোমাক কথা দিছোঁ, সেইকাৰণে তুমি নাভাবিবা তোমাৰ যে যৌৱন হেৰাই গৈছে, মই তোমাক তোমাৰ পুনৰ সেই যৌৱন ঘূৰাই দিম আৰু তুমি পুত্ৰৱতী হ'ব পাৰিবা। ঠিক তেনেকৈয়ে আই দেৱহতীক পুনৰ যৌৱন ঘূৰাই দি আৰু সেই প্ৰভু ভগৱন্তক তাত স্থিতি কৰাইছিল। তেওঁলোকে এখন সুন্দৰ একেবাৰে নগৰ তৈয়াৰ কৰি লৈছে, তেওঁ যুগবলেৰে নহয়নে বাৰু কদৰ্মই। কিন্তু এতিয়া কিয় কৰিলে এইখিনি ভাল, য'ত নেকি বেয়া ভাৱনা নাই, মায়া মোহ নাই, কাৰণ য'ত ভগৱন্ত প্ৰকট হ'ব সেইখন সুন্দৰ বৈকুণ্ঠপুৰী কৰিব লাগিব। এতিয়া আমাৰো তেনেকৈ বাহিৰে ভিতৰে লাগিব নে নালাগে? আমি সন্তান এটা লাগে বুলিয়ে সন্তান ল'লে হ'বনে? যে আমি এটা ভাল সন্তান, যি সন্তানৰ দ্বাৰা সমাজৰ উপকাৰ হয়, আপোনাৰ নাম উজ্জ্বলিত হয়, আপোনাৰ নামটো আপোনাৰ পুত্ৰৰ দ্বাৰা হ'ব লাগিব, যে আমুক ল'ৰাজনৰ দেউতাকেও, যে ল'ৰাজনে এটা ডাঙৰ বিশিষ্ট, সেইকাৰণে ল'ৰাটোৰ নামটোৰ দ্বাৰা বাপেকৰ চিনাকি হৈছে। এতিয়া আমাৰ প্ৰায় সন্তান আছে বাপেকৰ দ্বাৰা পৰিচয় দিব লাগে, যে আমুকৰ পিতেকেটো দেখিছা কেনেকে ঠেং পাক খাই গৈছে বাটত, দেউতাক সমাজৰ আগশাৰীৰ একেবাৰে ভকত, প্ৰাথমিকৰ সভাপতি, সেইয়া তেওঁৰ ল'ৰাই সেইয়া দোকানৰ মুখত দেখিছা কেনেকৈ পেকেট খাইছে, আৰু সেই ৰাস্তাটো তেওঁৰ জোৰাই নাইকিয়া, সৰু বোলে, গালি পাৰি গৈছে, বেয়া বেয়া ভাষা কৈ গালি পাৰি গৈছে, এই ঠিকাদাৰে কি ৰাস্তা বনালে, এইটো ইমান ঠেক চাওকচোন, দিনত আকৌ সেইটো 2খন গাড়ী যাব পৰা ৰাস্তা নহয়নে? গতিকে আমি পুত্ৰ নিজে তৈয়াৰ কৰিব পাৰোঁ, নিজে আমি এটা জীৱ সুন্দৰ এটা পুত্ৰ পাবৰ হ'লে আমাৰ নিজৰ ভাৱনাবিলাক শুদ্ধ কৰি ল'ব লাগিব, তেতিয়াহে হ'ব।
গতিকে বিবাহৰ পাছতে আমি দুয়োজনে ঈশ্বৰ চিন্তা কৰিব লাগিব তৃতীয় স্কন্ধ ভাগৱত পঢ়ক ঘোষা শাস্ত্ৰ পঢ়ক নহয়নে বাৰু এই আধ্যাত্মিক তত্ত্ব জ্ঞানখিনি লৈ নিজে দুয়োজনে ভাবিব লাগিব কাৰণ ইজনে সিজনৰ অৰ্ধাংগিনী পত্নী নহয়নে বাৰু বিবাহৰ সম্বন্ধে বোলে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি পাই ধৰ্ম অৰ্থ অৰ্ধকিনী বুলি কৈছে পত্নী গৰাকী তেনেকুৱা হ'ব লাগিব যে স্বামীয়ে যদি ভাল কৰে তাৰো আধাখিনি পাম স্বামীয়ে যদি বেয়া কৰে তাৰো মই আধাখিনি পাম গতিকে স্বামীক আমি সুৰক্ষা দি নিব লাগিব বেয়া পথলৈ গৈছে আমি ঘূৰাই আনিব পৰা পদ্ধতিটো আমাৰ হাতত থাকিব লাগিব বাক জৰিডাল আমি ধৰিব লাগিব আমাৰ ল'ৰা ছোৱালীকেইটা বেয়া হৈছে তেওঁলোকক ঠিক কৰা বাক জৰিডাল প্ৰথম মাতৃগৰাকীয়ে ধৰিব লাগিব নহয়নে বাৰু কাৰণ এই সংসাৰখনৰ চালিকা শক্তিয়ে হৈছে বোলে মাতৃগৰাকী আৰু এই বিনন্দিয়া এই পৃথিৱীখন এই জগতখনক এই সংসাৰখন এই ভৱ সংসাৰখনক সৃষ্টি কৰিবলৈ যাওঁতেও ভগৱন্তই দুগৰাকী মাতৃকে আগতে সৃষ্টি কৰি লৈছে ভক্তি মাতৃ আৰু মায়া মাতৃ গতিকে সেই ঈশ্বৰৰ যি সংসাৰ এইখনেই আমাৰ সংসাৰ নহয় জানো গতিকে আমি জীৱ সৃষ্টি কৰিবৰ হ'লে জীৱ সৃষ্টি প্ৰক্ৰিয়াটো আমি বিশেষকৈ জানিব লাগিব ক্ষণবিলাক জানিব লাগিব তেতিয়াহে আমি পাৰিম